নতুন কেবিনেট আৰু দপ্তৰ সোণোৱাললৈ বন্দৰ জাহাজ জল পৰিবহণ আয়ুষ দপ্তৰৰ দায়িত্ব সৰ্বানন্দ সোণোৱালক সোণোৱালৰ দপ্তৰক লৈ ভিন্ন মুনিৰ ভিন্ন মত কিমান গুৰুত্বপূৰ্ণ সোণোৱালক অৰ্পণ কৰা দপ্তৰ একাংশই চৰ্চা কৰা ধৰণে সঁচাই গুৰুত্বহীন নেকি এই দপ্তৰসমূহ দেশৰ বাণিজ্য আৰু অৰ্থনীতিত কি গুৰুত্ব বিভাগ কেইটাৰ অসম উত্তৰ পূবৰ লগত কি সম্পৰ্ক বিভাগ কেইটাৰ সোণোৱালৰ অন্তৰ্ভুক্তিয়ে কি প্ৰভাৱ পেলাব বিভ্ৰান্তি নহয় দপ্তৰ কেইটাৰ পুংখানুপুংখ বিশ্লেষণ হেশটেগত আজি দপ্তৰৰ গুৰুত্ব আৰু অৱশেষত সেই জল্পনা কল্পনাৰ অন্ত পৰিল অৱশেষত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কেন্দ্ৰীয় মন্ত্ৰীৰ মৰ্যাদা দিয়া হ'ল অৱশেষত কালিৰ দিনটোত তেখেতে কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে অৱশেষত দপ্তৰ ৰাজহুৱা কৰা হ'ল আৰু সোণোৱাললৈ অৰ্পণ কৰা হ'ল বন্দৰ জাহাজ জল পৰিবহণ আৰু আয়ুষৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰৰ তেখেতক কালিৰ দিনটোত সেই বিশেষ মুহূৰ্তৰ সাক্ষী হৈ ৰৈছোঁ আমি সকলো অসমীয়া আৰু তেখেতে সেই দায়িত্ব সন্মান সহকাৰে গ্ৰহণ কৰিলে কিন্তু তাৰ পাছত এই দপ্তৰসমূহক লৈ বিভিন্নজনে বিভিন্ন মন্তব্য কৰিছে আৰু সাধাৰণ ৰাইজৰ বাবে এই যিসমূহ দপ্তৰ আছে সেই দপ্তৰসমূহ হয়তো বিশেষ পৰিচিত নহয় কাৰণ সচৰাচৰ আমি বিভাগ বা দপ্তৰ বুলি ক'লে শিক্ষা স্বাস্থ্য পেট্ৰলিয়াম ইত্যাদিহে সাধাৰণ ৰাইজে জানে কিন্তু জল পৰিবহণ বন্দৰ জাহাজ আয়ুষ এই দপ্তৰসমূহ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কিমান গুৰুত্বপূৰ্ণ সেয়া হয়তো সৰ্বসাধাৰণ ৰাইজৰ বাবে বিশেষ জ্ঞাত নহয় সেইকাৰণে কালিৰ দিনটোৰ পৰা এই বিভাগসমূহক লৈ এই দপ্তৰসমূহক লৈ ব্যাপক চৰ্চা চলিছে তাৰ মাজতে একাংশ জনা শুনা একাংশ বিজ্ঞ লোকে এই দপ্তৰসমূহক লৈ উপলুঙা কৰিছে যিটো সময়ত সমগ্ৰ ৰাজ্যবাসী আনন্দিত হ'ব লাগে সমগ্ৰ ৰাজ্যবাসীয়ে এই বিষয়টোক লৈ আচলতে গৰ্ব কৰিব লাগে যে এগৰাকী অসমীয়াই মোদী কেবিনেটত কেবিনেট মন্ত্ৰী হিচাপে স্বতন্ত্ৰ অথবা ৰাজ্যিক নহয় কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে তাৰ পাছত তেখেতৰ দপ্তৰসমূহক লৈ বিভিন্ন চৰ্চা চলিছে কিন্তু অসমৰ মানুহে জনা উচিত এই দপ্তৰসমূহৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত এখন দেশৰ অৰ্থনৈতিক ক্ষেত্ৰত সামাজিক ক্ষেত্ৰত গুৰুত্ব কিমান তাৰ পাছত এই বিষয়সমূহ অধ্যয়ন কৰি বিশ্লেষণ কৰি এটা বিশেষ সূত্ৰ আৱিষ্কাৰ কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি ত্ৰিমূৰ্তি সেই ত্ৰিমূৰ্তিত স্থান লাভ কৰিছে সৰ্বানন্দ সোণোৱালে কেনেকৈ আমি সকলোৱে জানো বা জনা উচিত যে এখন উন্নয়নশীল বা এখন উন্নত দেশে আটাইতকৈ বেছি গুৰুত্ব দিয়া বিষয়টোৱে হৈছে পৰিবহণ যোগাযোগ আৰু পৰিবহণ এখন দেশৰ যোগাযোগ আৰু পৰিবহণ যিমানেই শক্তিশালী হয় সেই দেশখনৰ উন্নয়ন সিমানেই দ্ৰুতগতিত হয় এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই যোগাযোগ আৰু পৰিবহণ ইয়াক তিনিটা ভাগত বিভক্ত কৰি এটা ত্ৰিকোণৰ সৃষ্টি কৰিছে আৰু তাতেই প্ৰধানমন্ত্ৰীৰ যি পৰীক্ষা সেই পৰীক্ষাত উত্তীৰ্ণ হৈ প্ৰধানমন্ত্ৰীৰ প্ৰিয়ভাজন তিনিগৰাকী নেতাই সেই ত্ৰিমূৰ্তিত অন্তৰ্ভুক্ত হৈছে আমি যদি চাওঁ আকাশ মাৰ্গ হওক স্থলপথ হওক বা জলপথ হওক
এই পৰিবহনৰ তিনিটা ব্যৱস্থাত তিনিগৰাকী মন্ত্ৰীক দায়িত্ব অৰ্পণ কৰা হৈছে কালিৰ দিনটোত মিনিষ্ট্ৰী অফ চিভিল এভিয়েশ্যন জ্যোতিৰাদিত্য সিন্ধিয়া যিগৰাকী নেতাক লৈ সমগ্ৰ দেশতে ব্যাপক চৰ্চা হৈছিল এগৰাকী যুৱ নেতা যথেষ্ট প্ৰতিভাশালী নেতা কেনেধৰণৰ তেওঁ তিৰস্কাৰৰ সন্মুখীন হৈছিল বিগত সময়ছোৱাত তাৰ পাছত কি পৰিৱেশ পৰিস্থিতিত তেওঁ বিজেপি গমন কৰিছিল সেয়া কোনেও ক'ব নতুনকৈ কোৱাৰ প্ৰয়োজন নাই আৰু সেইগৰাকী জ্যোতিৰাদিত্য সিন্ধিয়াক অৱশেষত সেই গুৰু দায়িত্ব অৰ্পণ কৰা হৈছে তাৰ পাছত ৰোডছ এণ্ড ট্ৰান্সপৰ্ট এটা অতিকৈ গুৰু দায়িত্ব দিয়া হৈছে এগৰাকী অতি জ্যেষ্ঠ অতি অভিজ্ঞতা সম্পন্ন এগৰাকী নেতা নীতিন গডকাৰী আৰু তাৰ পাছত থাকিলে জলপথ জল পৰিবহণ আৰু এই গুৰু দায়িত্বৰ বাবে প্ৰধানমন্ত্ৰীয়ে কালিৰ দিনটোত নিৰ্বাচন কৰিলে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল এতিয়া জল পৰিবহণ বিভাগটো আয়ুষ বিভাগটো বন্দৰ আৰু জাহাজ ইয়াৰ গুৰুত্ব কিমান ইয়াক লৈ মানুহৰ মাজত বিভিন্ন চৰ্চা আৰু সেইকাৰণে আজি এই বিভাগসমূহৰ গুৰুত্ব আমি এই অনুষ্ঠানটোৰ জৰিয়তে আপোনালোকৰ বাবে সহজ ভাষালৈ লৈ আহিম আৰু এই গোটেইখিনি বিষয় সামৰি আজিৰ আমাৰ বিশেষ অনুষ্ঠান হ্যাশট্যাগ আৰু আজি এই বিষয়টো আলোচনা কৰিবৰ কাৰণে আমি কেইবাগৰাকী অতিথিক আমন্ত্ৰণ জনাই আনিছোঁ আমাৰ সৈতে এই মুহূৰ্তত ষ্টুডিঅ'ত উপস্থিত আছে নেটাৰ অধ্যক্ষ বিদ্যানন্দ বৰকাকতি মই বৰকাকতি ডাঙৰীয়াক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানৰ মাজলৈ আমাৰ সৈতে বৰ্তমান উপস্থিত আছে আয়ুষৰ উপ সঞ্চালক ডক্টৰ দীপেন ডেকা মই ডেকা ডাঙৰীয়াক স্বাগতম জনাইছোঁ আমাৰ সৈতে আছে উদ্যোগী সত্যেন মহন্ত মই মহন্ত ডাঙৰীয়াক স্বাগতম জনাইছোঁ আৰু এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈ আছে ND24 সম্পাদক ৰাজদীপ বাইলুং বৰুৱা মই বৰুৱা ডাঙৰীকো হ্যাশট্যাগৰ মাজলৈ স্বাগতম জনাইছোঁ এই বিষয়টো কথা বহুখিনি পাতিবলগীয়া ষ্টেটিষ্টিক্স বহুত আছে আমাৰ হাতত কথা বহুখিনি পাতিবলগীয়া আছে কিন্তু এই বিষয়সমূহক লৈ মানুহ অলপ সন্দিহান ৰাজদীপ বাইলুং বৰুৱা মানুহে গম পোৱা নাই আচলতে যে বিভাগসমূহৰ গুৰুত্ব কিমান ৰাজ্যিক প্ৰেক্ষাপটত উত্তৰ পূৰ্বৰ বাবে কি কি ভাল ফল লাভ কৰিব আৰু লগতে সমগ্ৰ দেশৰ বাবে ইয়াৰ গুৰুত্বটো কিমান গতিকে কালিৰ পৰা যিহেতু আমি এই গোটেই বিষয়টো চাই আছোঁ আপুনি কি ভাবে সামগ্ৰিকভাৱে এই বিষয়সমূহৰ এই বিভাগসমূহৰ গুৰুত্ব মানক আজিৰ তাৰিখত আপুনি গুগললৈ যাওক গুগলত আপুনি মিনিষ্ট্ৰি অফ টাইপ কৰক লগে লগে আহিব আপোনাৰ পোৰ্ট শিপিং এণ্ড ৱাটাৰৱেজ কেৱল মিনিষ্ট্ৰি অফ বুলি টাইপ কৰিলে মিনিষ্ট্ৰি অফ বুলি টাইপ কৰিলে তাৰ মানে আপুনি ভাবিব লাগিব এই বিষয়টোৰ সন্দৰ্ভত আমি কিমান দূৰ অৱগত আছিলোঁ কিয় আমি জানিবলৈ এই ট্ৰেণ্ডিঙত কিয় আছে মই আপোনাক উদাহৰণ সহকাৰে দেখুৱাইছোঁ কিছু সময় পূৰ্বে এই অনুষ্ঠানলৈ আপুনি যোৱাৰ পূৰ্বে মই মাত্ৰ মিনিষ্ট্ৰি অফ শব্দ দুটা টাইপ কৰি আপোনাক দেখুৱাইছিলোঁ আৰু মিনিষ্ট্ৰি অফ শব্দ দুটা টাইপ কৰোঁতেই তাত আপুনি দেখিলে পোৰ্ট শিপিং এণ্ড ৱাটাৰৱেজ আহিল গতিকে এই বিষয়টোৱে কি সূচাইছে এই কথাখিনিয়ে কোন দিশে আমাক আজি ভাবিবলৈ বাধ্য কৰিছে আমি বহু কথা নজনাকৈ বিভিন্নজনে মন্তব্য কৰি আছোঁ মই এই বিষয়টোৰ এই কাৰণে পাতনি মেলিছোঁ যে আজিৰ তাৰিখত মানক আমাৰ সন্মানীয় অতিথিসকল আছে তেওঁলোকে বিস্তাৰিতভাৱে ক'ব কিন্তু ৰজা মহাৰজাৰ দিনৰ পৰাই সমুদ্ৰ পথ নদী পথ আমি ব্যৱহাৰ কৰি আহিছোঁ বেপাৰ বাণিজ্য আমি যেতিয়া হাউদে নাও মেলি দিয়া সদাগৰ যায় এই ধৰণৰ কথা বতৰাবোৰ আমি সকলোৱে আমি জানো সদাগৰসকলৰ কাহিনী আমি পঢ়ি আহিছোঁ এই পঢ়ি থকাৰ সময়তো আমি এই কথাবোৰ বুজি উঠিছোঁ যে কিমান ব্যাপক ব্যৱহাৰ ইয়াৰ আছিল আৰু আপুনি নিশ্চয় জানে যে আজিৰ তাৰিখত আমি সমগ্ৰ দেশত 12টা এনেধৰণৰ আমাৰ মেজৰ পোৰ্ট আছে বন্দৰ আছে যিকেইটাৰ জৰিয়তে দেশৰ অৰ্থনীতিৰ এক পৰিকাঠামো গঢ়ি উঠে 95% এনেধৰণৰ প্ৰডাক্ট আছে যাৰ সৰবৰাহ ইত্যাদি এই জলপথেদি হয় তাতোতকৈ ডাঙৰ কথা হৈছে যে 68% আমাৰ ইকনমি বা অৰ্থনীতি নিৰ্ভৰশীল এই জলপথৰ ওপৰত মানে দেশৰ 95% আমদানি আৰু ৰপ্তানি জল পৰিবহণৰ দ্বাৰাই হয় সেইটোৱে কৈছোঁ আৰু লগতে আপোনাৰ 68% অৰ্থনীতি নিৰ্ভৰশীল গতিকে এনে এটা ব্যাগুম বিষয় আমি এই কথাখিনি এই কাৰণে ক'ব খোজা নাই যে সৰ্বানন্দ সোণোৱালে ইয়াৰ পৰা গৈ এই বিভাগটো পাইছে
আমাৰ ডাঙৰ কথাটো হ'ল আমাৰ চিন্তাটো হ'ল যে সৰ্বানন্দ সোণোৱাল নহ'লেই বা আন কোনোবা হ'লেও এই বিভাগকেইটাৰ যে গুৰুত্ব আছে সেই কথাটো আমি কিয় বুজি উঠা নাই সেইটো ডাঙৰ কথা মানুহৰ মাজত ভুল মেছেজ এটা যাব নালাগে আমি বেলেগৰ কথা লৈ আমি অহাই নাই আজি অৰুণ জেটলিৰ দৰে ব্যক্তি প্ৰয়াত অৰুণ জেটলিৰ দৰে ব্যক্তি আপোনাৰ নীতিন গাডকাৰীৰ দৰে ব্যক্তি আৰু আপুনি জানে যে এতিয়া বহুকেইগৰাকী এনে ব্যক্তিৰ নাম এই দপ্তৰৰ সৈতে সাঙুৰ খাই আছে গতিকে তেওঁলোকক নিযুকনি বঁটা দিয়া হৈছিল নেকি আজি অসমৰ বিড়ম্বনাটো হ'ল যে আমি ঠিকাদাৰৰ দৃষ্টিৰে চাওঁ আমি কথাবোৰ ঠিকাদাৰৰ দৃষ্টিৰে চাইছোঁ বোধ হয় মোৰ অনুমান হৈছে যে এই বিভাগটো ইমান বাজেটত ধৰা হৈছেনে আমাৰ ঠিকাদাৰৰ কিবা লাভ হ'বনে এনেধৰণৰ কথা বতৰাবোৰ আমি ভাবোঁ নেকি এইটো এটা আমাৰ সতীৰ্থ এগৰাকী আজি সঞ্জীৱ প্ৰকাশে সেই প্ৰশ্নটো উত্থাপন কৰিছে হয় এই বিষয়বোৰৰ সন্দৰ্ভত আমি যথেষ্ট আমি অজ্ঞ আৰু বহুতেই সাধাৰণ লোকে নাজানে কিন্তু এটা যথেষ্ট গুৰুত্বপূৰ্ণ বিভাগ দুটাকৈ বিভাগ এটা আয়ুষ আৰু আনহাতেদি বন্দৰ জাহাজ আৰু লগতে জল পৰিবহণ এই গোটেই ব্যৱস্থাটোৰ সৰ্বানন্দ সোণোৱালৰ অধীনত তেওঁৰ নিৰীক্ষণত থাকিব গতিকে ইয়াত কাম কৰাৰ সুযোগ তেওঁ পাব বুলি আমাৰ ধাৰণা এটা হৈছে আৰু কাম কৰাৰ সুযোগেই নহয় অসমত তেওঁ কাম কৰাৰ বাবে পৰ্যাপ্ত পৰিৱেশৰ সূচনা কৰিব লাগিব এইটো হ'ল অসমবাসীৰ এটা প্ৰত্যাখ্যা কাৰণ উত্তৰ পূৰ্বাঞ্চল যথেষ্ট নিৰ্ভৰশীল এই জলপথৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলে এটা নতুন মাত্ৰা লাভ কৰিব পাৰে আপুনি নেশ্যনেল ৱাটাৰৱেজ 1 বুলি ক'লে আমি গংগা নদীক বুজো নেশ্যনেল ৱাটাৰৱেজ 2 বুলি ক'লে আমি বুজো ব্ৰহ্মপুত্ৰ আছে বৰাক আছে গতিকে বাংলাদেশৰ সৈতে ব্যৱসায় বা দেশৰ আন প্ৰান্তৰ সৈতে আমি ব্যৱসায় বাণিজ্য আমি জলপথেদি কৰিব পাৰোঁ গতিকে এই ক্ষেত্ৰত যিটো ভূমিকা অনাগত সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ল'বলগীয়া হ'ব পাৰে বা তেখেতে যদি এই বিষয়টোত গুৰুত্ব দিয়ে আজি আমি সকলোৱে জানো যে যোগীঘোপাত মাল্টি মডেল লজিষ্টিক হাব প্ৰস্তুত কৰি থকা হৈছে গতিকে এই বিষয়বোৰ আমি যথেষ্ট গুৰুত্ব দিবলগীয়া আছে কেৱল আমি এটাই মন কৰিব লাগিব যে কাৰ্বন এমিশ্যন যিহেতু বেছি হৈছে আজিৰ তাৰিখত আমি স্থলপথেদি আমি নেশ্যনেল হাইৱেদি আমি হয় এই কথাটো হয় যে সামগ্ৰী সৰবৰাহ কৰোঁতে কম সময়ৰ প্ৰয়োজন হয় বা আৰু বিভিন্ন ধৰণৰ ইয়াত প্ৰসংগ নিহিত হৈ থাকে কিন্তু আমি যদি জলপথ ব্যৱহাৰ কৰোঁ আমি যদি ইনলেণ্ড ৱাটাৰ ছাৰ্ভিচ আমি যদি এই ব্যৱস্থাটোৰ জৰিয়তে আমি অগ্ৰসৰ হওঁ জলপথটোৰ ব্যৱহাৰ মই সাগৰীয় পথসমূহৰ কথা কোৱাই নাই মই কেৱল অসম কেন্দ্ৰিক কথাখিনিহে কৈ আছোঁ অসমৰ সৈতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ বা আন ৰাজ্যসমূহৰ সৈতে যি সংযোগ ব্যৱস্থাটোৰ উন্নীত কৰাৰ যিটো প্ৰসংগ সেইটো কথাহে কৈ আছোঁ যিবোৰ ইতিমধ্যে কেন্দ্ৰ চৰকাৰৰ নজৰত আছে দৃষ্টিত আছে আৰু সৰ্বানন্দ সোণোৱাল হ'লে আমি সকলোৱে আশা কৰিব পাৰোঁ যে তেখেতে এই বিষয়সমূহ তেখেতৰ নজৰত থকা বিষয় কিন্তু মনত ৰাখিব তেখেতে জানে এই বিষয়সমূহে এটা নতুন মাত্ৰা পাব বুলি আমি আজিৰ তাৰিখত ক'ব পাৰোঁ আৰু সেয়েহে ক'ব পাৰোঁ যে মোদী চৰকাৰে যথেষ্ট গুৰুত্ব বুজি আকাশমাৰ্গ যদিহে আমি দেখিছোঁ যে এই মুহূৰ্তত সিন্ধিয়াক আকাশমাৰ্গ বা আকাশমাৰ্গ দিছে একে সময়তে নীতিন গাডকাৰী আছে ৰাষ্ট্ৰীয় ঘাইপথ বা ৰোড ট্ৰান্সপৰ্টৰ দায়িত্বত অৰ্থাৎ স্থলপথৰ দায়িত্বত আৰু জলপথৰ দায়িত্বত সৰ্বানন্দ সোণোৱাল এই ত্ৰিমূৰ্তিৰ জৰিয়তে কি দেখুৱাব খুজিছে কি বুজাব খুজিছে কি প্ৰত্যাখ্যা তেওঁ ৰাখিছে সেইখিনি আগন্তুক সময়ত চাবলগীয়া হ'ব নিশ্চয় মই আপোনাৰ ওচৰলৈ যাম আকৌ এবাৰ অপেনিং ৰিমাৰ্কছখিনি সকলোৰ পৰা লৈ লওঁ তাৰ আগতে যিহেতু আপুনি মন্ত্ৰী কেইগৰাকীৰ কথা উল্লেখ কৰিছে যে এই বিভাগসমূহৰ দায়িত্ব ইয়াৰ পূৰ্বে কোনে লৈছিল অলপমান মই দেখুৱাবলৈ বিচাৰিম কাৰ দায়িত্বত আছিলে এই বিভাগটো 2000 চনৰ পৰা 2001 চনলৈ এই দায়িত্ব লৈছিলে জ্যেষ্ঠ এগৰাকী নেতা অৰুণ জেটলীয়ে এই মুহূৰ্তত দেখুৱাবলৈ বিচাৰিছোঁ অৰুণ জেটলীয়ে 2000 চনৰ পৰা 2001 চনলৈ তাৰ পাছত বেদ প্ৰকাশ গোয়েলে লৈছিলে 2001 পৰা 2003 চনলৈ তাৰ পাছত শত্ৰুঘ্ন সিনহা 2003 পৰা 2004 চনলৈ কে চন্দ্ৰশেখৰ ৰাও 2004 চনত তেখেতে এই বিভাগৰ দায়িত্ব লৈছিল আৰু তাৰ পিছত নীতিন গাডকাৰীয়ে 2014 পৰা 2019লৈ এই বিভাগৰ দায়িত্ব লৈছিল এই মুহূৰ্তত সেই মন্ত্ৰী কেইগৰাকীৰ এই মুহূৰ্তত আমি কিছু তথ্য দিছোঁ গতিকে এই মন্ত্ৰীসকলক দেখিলে এই নেতাসকলক দেখিলে গম পোৱা যায় যে কিমান এটা গুৰুত্বপূৰ্ণ বিভাগ আৰু এই বিভাগটো সম্ভালাৰ ক্ষেত্ৰত কেনেধৰণে আগবাঢ়িব লাগিব অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ কেন্দ্ৰীয় নেতা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল এই মুহূৰ্তত আমি বিদ্যানন্দ বৰকাকতিৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ এই গোটেই বিষয়টো এতিয়া বিভিন্নজনে বিভিন্ন
মতামত আগবঢ়াইছে মন্ত্ৰিত্বক লোক হয়তো তেওঁলোকে যি মন্ত্ৰিত্বৰ কথা ভাবিছিলে প্ৰচলিত মানুহৰ মুখে মুখে যিকেইটা শব্দ থাকে সেই মন্ত্ৰিত্বসমূহ লাভ নকৰিলে কিন্তু প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বাবে এই দায়িত্বটো কিমান গুৰুত্বপূৰ্ণ বুলি আপুনি ভাবে মই প্ৰথমেই ND24 মঞ্চৰ পৰাই আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক অভিনন্দন জনাইছোঁ আৰু আমি গৌৰৱ বোধ কৰিছোঁ যে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অতি দক্ষ মানুহ তেখেত ইমান এটা ভাল ডক্টৰ যিকেইটা পাইছে আৰু মই প্ৰথমেই আচলতে ক'ব খোজোঁ যে এইটো অতি এক্সাইটিং মিনিষ্ট্ৰী তেখেতে পাইছে গোটেই মিনিষ্ট্ৰীকেইটা সাংঘাতিক এক্সাইটিং মিনিষ্ট্ৰী তাত আপোনাৰ ধৰক শ্বিপিং পোৰ্টছ ৱাটাৰৱেজ ষ্টাইলিছ মিনিষ্ট্ৰীও আৰু আয়ুষটো আচলতে 2014 চনতহে মিনিষ্ট্ৰী হৈছে গতিকে বহুতে এই বিষয়ে নাজানে কিন্তু আজি ডেটত আমাৰ ঋষি মুনিসকলৰ দিনৰ পৰাই আচলতে এই প্ৰেক্টিছখিনি চলি আহিছে আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সেই গুৰুত্ব বুজি পেলাই এই মন্ত্ৰিত্বটো আৰম্ভ কৰিছে গতিকে তেখেতে জানিছে যে এই নতুন মন্ত্ৰিত্ব যিটো মিনিষ্ট্ৰী 2014 চনতহে মাত্ৰ হৈছে গতিকে এজন দক্ষ মানুহে আচলতে এনেকুৱা ধৰণৰ মিনিষ্ট্ৰী চলাব পাৰে ইয়াত বহুত কাম কৰিবলগীয়া আছে গতিকে মই আৰু পিছৰ পৰ্যায়ত যেতিয়া মই আহিম তেতিয়া মই ক'ম যে অসমৰ কাৰণে এই যিখিনি সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই যিখিনি বিভাগ পাইছে তাত অসমৰ কি লাভ হ'ব সেই পিছৰ পৰ্যায়ত মই নিশ্চয় মই আপোনাৰ ওচৰলৈ যাম মই অপেনিং ৰিমাৰ্কছ লৈছোঁ এই মুহূৰ্তত আমাৰ সৈতে আছে যিহেতু আজিৰ উদ্যোগী সত্যেন মহন্ত আছে মই সত্যেন মহন্তৰ কাৰণে আপোনাৰ ওচৰলৈ আহিছোঁ আপুনি কেনেধৰণে চাইছে এই বিভাগসমূহ প্ৰথম কথা কি এই যিটো আপোনাৰ যিহেতু গোটেই আপোনাৰ এই পৃথিৱীতে আপোনাৰ 5 ভাগে পানী গতিকে জলৰ গুৰুত্বটো সেইটো এটা ট্ৰেডিশ্যনেল কথা সেইটো কথা গতিকে সেইটো হিচাপত আপুনি জল পৰিবহণটো কাৰণ আগতেতো আকাশমাৰ্গ নাছিলে গতিকে বা আপোনাৰ ৰেলো নাছিলে গতিকে আৰু আপোনাৰ যিটো স্থল পৰিবহণৰ ব্যৱস্থা আছিলে সেইটো সৌ সিদিনাৰ বুলি ক'ব পাৰি তাৰ তুলনাত আচলতে কি হৈছিলে আপোনাৰ জল পৰিবহণটো এটা বহুত অতি পৌৰাণিক ধৰণৰ আপোনাৰ কথা গতিকে সেই হিচাপত আপুনি চাবলৈ যায় আজিৰ দিনত এইটো মিনিষ্ট্ৰীৰ আটাইতকৈ গুৰুত্ব আছে এইকাৰণে মই ক'ব বিচাৰিছোঁ আপোনাৰ চাওক এইটো আপোনাৰ 2014 চনত নীতিন গাডকাৰীয়ে এটা খুব যুগান্তকাৰী ভিজন বনাইছিলে কাৰণ আটাইতকৈ লিষ্ট ইম্পৰ্টেণ্ট আপোনাৰ যদি মিনিষ্ট্ৰী আছিলে এইটোৱে আছিলে তেতিয়ালৈকে আপোনাৰ ভাগ হোৱা নাছিল 2020 চনত আচলতে আপোনাৰ এইটো মিনিষ্ট্ৰী অফ বোধহয় এই শ্বিপিং পোৰ্ট এণ্ড হেৰিটোত সংলগ্ন কৰা হৈছে সেইটো ছেপাৰেট কৰিছে এটা স্বতন্ত্ৰ বিভাগ কৰিছে তাৰ আগতে সেইটো বোধহয় আপোনাৰ পৰিবহণ লগতে আছিলে তো নীতিন গাডকাৰী সেইটো তেতিয়াই তেখেতে বনাইছিলে তেতিয়া আপোনাৰ 5টা আমাৰ ৱাটাৰৱেজ আছিলে মেজৰ য'ত 4,382 কিলোমিটাৰ আছিলে তাৰ ভিতৰত আমাৰ এইটো ভাগ্য ভাল যে আমাৰ অসমখনত ছেকেণ্ড যিটো ৱাটাৰৱেজ 981 কিলোমিটাৰ গতিকে তাতে আপুনি বুজি পাব যে আমি কি ধৰণে ইয়াত আপোনাৰ মানে হেৰি আছোঁ আমাৰ গুৰুত্ব কিমান অসমৰ বা উত্তৰ তাৰপিছত আপোনাৰ 2016 চনত যিটো নেশ্যনেল ৱাটাৰৱেজ এক্ট কৰিলে তাত আপোনাৰ বহুত ৰিভাৰাইন হওক বেলেগ বেলেগ কেনেলছবিলাকক কানেক্ট কৰি পেলাই আৰু আপোনাৰ 106টা আপোনাৰ নতুন নেশ্যনেল ৱাটাৰৱেজ আপোনাৰ কৰিছে তাৰ ভিতৰত আপোনাৰ আমাৰ পুঠিমাৰীৰ নিচিনা এখন নৈখন আছে পুঠিমাৰী আছে বৰাক আছে তো এনেকৈ ধৰণে আপোনাৰ কপিলিখন আছে গতিকে এনেকুৱা এই 4টা নতুন নেশ্যনেল ৱাটাৰৱেজ হৈছে এতিয়া এইখিনি আজি গাডকাৰী ডাঙৰীয়াই এটা লেভেললৈকে লৈ গ'ল তাৰপিছত আপোনাৰ আহিলে মনসুখ হেৰি তেখেতৰ দিনত 2020 চনত আপোনাৰ এটা মেজৰ পোৰ্ট বিল এখন পাছ কৰিলে য'ত আপোনাৰ কি হৈছে যিমানবিলাক আমাৰ 12টা পোৰ্ট আছে এই পোৰ্টৰ গোটেই বৰ্ডবিলাকক এটা আপোনাৰ তেওঁলোকক এটা স্বতন্ত্ৰ বহুতখিনি আপোনাৰ দিয়া হৈছে এই গোটেই বস্তুটো কথাটো হৈছে কি আপোনাৰ যদি চাই আপোনাৰ ইউৰোপিয়ান কাণ্ট্ৰিজৰ হওক বা আপুনি যদি আমেৰিকাৰ হওক বা চাইনাৰ হওক আটাইতকৈ মেজৰ কিন্তু তেওঁলোকৰ যদি আপুনি চাই তেওঁলোকৰ কিন্তু কাৰ্গো কেৰিয়াৰ্ছটো তেওঁলোকে আটাইতকৈ জল পৰিবহণত বেছি কৰে সেই হিচাপত যদি চাবলৈ যোৱা এইটো আটাইতকৈ অত্যন্ত গুৰুত্বপূৰ্ণ ধৰণৰ আপোনাৰ এটা দপ্তৰ বা এটা মিনিষ্ট্ৰী তেখেতে পাইছে যিটো বস্তু কি হৈছে হয় আমাৰ সমস্যাটো কি হৈছে আমি জল পৰিবহণ বুলি ক'লে আমি সেই ইয়াৰ পৰা উত্তৰ গুৱাহাটীলৈ পাৰ হৈ যোৱাটো বা মাজুলীৰ পৰা আপুনি সিফালে লখিমপুৰ ফালে পাৰ হৈ যোৱাটো এই ধৰণৰ এটা ধৰক আমি সীমাবদ্ধতাত আছোঁ কাৰণে তো আমাৰ কাৰণে সেই চিন্তা চৰ্চাটো মোৰ নিজৰ ব্যক্তিগতভাৱে কালি ৰাতি মই এতিয়া পাইছোঁ মই এইটো কি মিনিষ্ট্ৰী পালে তাৰপিছত মই এতিয়া পঢ়া শুনা কৰিলে গোটেই বস্তুখিনি চালোঁ আৰু গোটেই আপোনাৰ তাতে গাডকাৰীদেৱৰ গোটেই যিটো এটা মেজৰ প্লেন তেখেতে আপোনাৰ জল বিকাশ মাৰ্গ বুলি এটা 4,200 কোটি টকা যিটো
যিটো গংগাৰ ওপৰত তেখেতে কৰিছে হয়। চ' এতিয়া এই গোটেই ৱাটাৰৱেজ কেনেল তেখেতে 14,500 কিলোমিটাৰ পটেঞ্চিয়েল দেখিছে য'ত 4,382 পৰা আপোনাৰ 14,500 যদি এইখিনি ৱাটাৰৱেজ আমি ইউজ কৰিব পাৰোঁ ডাঙৰ মেজৰ হ'ব কি আপোনাৰ কাৰ্বন ইমিশ্যন এতিয়া গোটেই গ্ল'বেলৰ এটা ডাঙৰ কনচাৰ্ণ 50% আপোনাৰ মানে কাৰ্বন ইমিশ্যন আপোনাৰ ৰিডিউচ হ'ব গতিকে এইটোৱে বুজাব পাৰে কাৰ্বন ইমিশ্যনটো যেতিয়া গোটেই গ্ল'বেলি আপোনাৰ গুৰুত্বপূৰ্ণ এই 50% কাৰ্বন ইমিশ্যন কৰিব পৰা এটা ডিপাৰ্টমেণ্টে কোনে দিয়ে কাক দিছে সেইটোৱে বুজাই যায় যে আপোনাৰ আচলতে গুৰুত্ব যে আমাৰ মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰতি মানে এই চৰকাৰখনৰ কি ধৰণৰ বিশ্বাস বা মনোভাৱ বা এটা তেওঁলোকে এটা মানে আপুনি ভাবেনে যে অসমীয়াই হতাশ হ'বলগীয়া বিভাগ নেকি? একেবাৰে নহয় কাৰণ কিয় আপুনি যেতিয়া চাব আপুনি ইভিন মই আৰু কথা কওঁ আয়ুষৰ কথা মই ইমান নাজানো কিন্তু যিটো কথা ক'লে আপোনাৰ বৰকাকত ডাঙৰীয়াই যে এটা ট্ৰেডিশ্যনেলি চলি অহা দুইটাই পৌৰাণিক দেই জল পৰিবহণটো পৌৰাণিক এইটো পৌৰাণিক তাত আপোনাৰ কি হৈছে মই এটা জানো যে আপোনাৰ $3 বিলিয়ন গোটেই ৱৰ্ল্ডৰ বিজনেছ আমাৰ ভাৰতে প্ৰায় 16-17 চনত $405 মিলিয়ন আপোনাৰ এক্সপৰ্ট কৰিছিলে আজি য'ত ধৰা হৈছে $450 মিলিয়ন গতিকে এই দুটা প্ৰস্পেক্টতে মই কৈছোঁ যে এই ডিপাৰ্টমেণ্টৰ আপোনাৰ কি ধৰণৰ ভৱিষ্যত আছে বা এই ধৰণে আমি কি ধৰণে ইয়াৰ ওপৰত আপুনি বাণিজ্যিক বা অৰ্থনৈতিক ক্ষেত্ৰত কি ধৰণে প্ৰভাৱ পেলাব পাৰে নিশ্চয় আৰু এটা কথা মই এইখিনিতে কৈ থৈ দিবলৈ বিচাৰোঁ যে সাগৰমালা যিটো প্ৰজেক্ট আছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা স্বপ্নৰ প্ৰজেক্ট সাগৰমালা প্ৰজেক্ট এই সাগৰমালা প্ৰজেক্টটো গোটেই জল পৰিবহণ বিভাগৰ সৈতে জড়িত সেই গোটেই বিভাগটোৱে আগবঢ়াই লৈ যাবলগীয়া এটা স্বপ্ন সেই স্বপ্নটো গতিকে এটা কথা ক'বলৈ এই মুহূৰ্তত লাগিবই যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যিটো সপোন আছিল সেই সপোনটো সাৰ্থক কৰিবৰ কাৰণে আকৌ এবাৰ সেই গুৰু দায়িত্ব অৰ্পণ কৰা হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বৰ্তমানৰ তেখেত কেবিনেট মন্ত্ৰী গতিকে এই ক্ষেত্ৰত আৰু বহুখিনি কথা ক'বলগীয়া আছে মই সাগৰমালাৰ বিষয়ে কথা পাতিম কিন্তু তাৰ আগতে আয়ুষ বিভাগটোৰ বিষয়ে দপ্তৰটোৰ বিষয়ে অলপমান কথা পাতিবলৈ বিচাৰিছোঁ আয়ুৰ্বেদা য়োগা নেচাৰোপেথি উনানী সিদ্ধা আৰু হোমিওপেথি এই গোটেইখিনি একলগ হৈ আয়ুষ হৈছে বিকল্প চিকিৎসাৰ কথা ইয়াত পতা হয় আৰু বিভিন্ন প্ৰত্যাহ্বান আছে আচলতে কাৰণ আয়ুষ যিটো বিভাগ সেই বিভাগটোক লৈ আমি যিখিনি পঢ়িছোঁ বিভাগটোৱে যেনেধৰণে ৰিচাৰ্চ কৰিব লাগিছিল তেনেধৰণে ৰিচাৰ্চ হোৱা নাই বুলি এটা অভিযোগ আছে বিভিন্ন সময়ত সমালোচিত হৈছে গতিকে আৰম্ভণিতে সেইকাৰণে আমি কৈছোঁ যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ হাতত দুটা প্ৰত্যাহ্বান আছে প্ৰথমটো হৈছে এটা ডাঙৰ বিভাগ সেই ডাঙৰ বিভাগটো তেওঁ পৰিচালনা কৰিব লাগিব আৰু এটা এনেকুৱা বিভাগ যিটো বিভাগক লৈ বহুত কমপ্লেইণ্ট আছে মানুহৰ যথেষ্টখিনি অভিযোগ আছে গতিকে সেই বিভাগটো নিয়ন্ত্ৰণলৈ আনিবলৈ তেখেতে চেষ্টা কৰিব লাগিব এই মুহূৰ্তত মই আগবাঢ়িবলৈ বিচাৰিছোঁ আজি যিহেতু আমাৰ সৈতে উপস্থিত আছে আয়ুষৰ উপসঞ্চালক ডাক্তৰ দীপেন ডেকা ডাঙৰীয়া এতিয়া আয়ুষ বিভাগটোৰ বিষয়ে অলপমান আপোনাৰ পৰা জানিম সামগ্ৰিকভাৱে দেশৰ ক্ষেত্ৰত ৰাজ্যৰ ক্ষেত্ৰত বিভাগটোৰ গুৰুত্ব কেনেকুৱা আয়ুষ বিভাগটো অতি পুৰণি বিভাগ হাজাৰ বছৰ পূৰ্বৰ পৰা এই চলি আহিছে আৰু ইয়াক প্ৰমোট কৰাৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই 2004ত ডাইৰেক্টৰেট অফ আয়ুষ এষ্টাব্লিছ কৰিছিলে চেণ্ট্ৰেল গভৰ্ণমেণ্টত আৰু পৰৱৰ্তী কালত এভৰি ষ্টেটত ডাইৰেক্টৰেট অফ আয়ুষ এটা এষ্টাব্লিছ কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু সেইমতে এষ্টাব্লিছটো হৈ আছে ঠিক তেনেকৈ আমাৰ অসমতো ডাইৰেক্টৰেট অফ আয়ুষ এষ্টাব্লিছ হৈছে জুন 2012ত জুন 2012ৰ পৰা এষ্টাব্লিছ হোৱাৰ পিছত ইয়াৰ আগতে আমাৰ এই ছিষ্টেমটো চাই আছিলে ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন বা তাৰে আগতেও চাই আছিলে আকৌ ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচৰ আণ্ডাৰত কিন্তু আমাৰ উন্নয়নটো ইমান ক্ষিপ্ৰগতিত হোৱা নাছিলে যেতিয়া আয়ুষ ডাইৰেক্টৰেট এষ্টাব্লিছ হ'ল তেতিয়া চাইমালটানেছলি তাত 2014ত আকৌ আয়ুষ মিনিষ্ট্ৰী এষ্টাব্লিছ হ'ল মিনিষ্ট্ৰী এষ্টাব্লিছ হোৱাৰ পিছত তাত এটা মিছন নেশ্যনেল আয়ুষ মিছন বুলি এটা মানে মিছনছ লঞ্চ কৰিলে লঞ্চ কৰাৰ পিছত 2014ৰ পিছত সেই মিছনৰ আণ্ডাৰত এভৰি ষ্টেটত ডেভেলপ আয়ুষটো প্ৰমোট কৰাৰ কাৰণে স্কিম কিছুমান মানে হেৰি কৰিছে এপ্ৰুভ কৰিছে আৰু সেইটো এনুৱেলি এপ্ৰুভ কৰে সেইমতে আমাৰ 2014ৰ পৰা মিছনৰ কিছুমান SAP আমি প্ৰিপেয়াৰ কৰি দিওঁ এনুৱেল একশ্যন প্লেন আৰু সেই একশ্যন প্লেনবিলাক গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এপ্ৰুভ কৰি দিয়ে আৰু লগে লগে তেওঁলোকে ফাণ্ডটো প্ৰভাইড কৰি দিয়ে তেনেকৈ আমাৰ ইয়াত কিছুমান আয়ুষ তাতে কম্পনেণ্ট আছে আয়ুষ হেল্থ কেয়াৰ ছাৰ্ভিচ এটা কম্পনেণ্ট হেল্থ কেয়াৰ ছাৰ্ভিচ মানে ষ্টেট হেল্থ
ডিপাৰ্টমেণ্টত যিটো আমাৰ মেডিকেল অফিচাৰবিলাক এপইণ্টমেণ্ট হৈ আছে, তাৰপিছত আয়ুষ এডুকেশ্যন ইনষ্টিটিউশ্যন আছে, ডেভেলপ কৰিবৰ কাৰণে লাগিব, আৰু অন্যান্য কিছুমান এৱাৰনেছ প্ৰগ্ৰেম বা তেনেকুৱা ট্ৰেইনিং প্ৰগ্ৰেমৰ হেৰি কৰিছিলে। ঠিক তেনেকৈ আমাৰ ষ্টেটত এতিয়া গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ পৰা আমি এতিয়ালৈকে কোলোকেটেড আয়ুষ OPD চেণ্টাৰ বনাবৰ কাৰণে আমি ফাণ্ড পাইছোঁ, আৰু সেই কোলোকেশ্যন মানে ষ্টেটত অলৰেডি PHC CHCবিলাকত অলৰেডি আছে, মানে আমাৰ মডাৰ্ণ ছিষ্টেমটো চলি আছে, তাৰে লগত এটাচ কৰি পেলাই আমাৰ OPD চেণ্টাৰবিলাক এষ্টাব্লিছ কৰিবৰ কাৰণে তেওঁলোকে ফাণ্ড প্ৰভাইড কৰিছে। তাৰ লগত আকৌ আয়ুষ উইং কিছুমান দিছে, সেইটো হৈছে 10 বেডেড হস্পিটেল একোটা, সেইটো ডিষ্ট্ৰিক্ট লেভেলত, মানে ডিষ্ট্ৰিক্ট হস্পিটেলবিলাকৰ লগত এটাচ কৰি পেলাই দিছে। সেইটো আমি 26 নম্বৰৰ এগেইনষ্টত তেওঁলোকে আমাক হেৰি কৰিছে। সেইবিলাক কাম এতিয়া ক্ষিপ্ৰগতিত চলি আছে, আৰু কামবিলাক আমি PWD অথৰিটিৰ দ্বাৰাই আমি কৰাই আছোঁ। এইখিনি ছেটআপ হ'লে আমাৰ হয়তো আমাৰ ডেভেলপমেণ্টটো বহুত আগবাঢ়ি যাব। এতিয়া যিহেতু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক এই দায়িত্বটো অৰ্পণ কৰা হৈছে, গতিকে আপোনালোকৰ যিখিনি কাম কাজ আছে নিশ্চয় ত্বৰান্বিত হ'ব, এতিয়া অলপ ক্ষিপ্ৰগতিত আগবাঢ়িব। তেওঁ চেণ্ট্ৰেল মিনিষ্টাৰ পাইছেতো এইটো বহুত গৌৰৱৰ কথা, তেখেতক মই আন্তৰিক অভিনন্দন জনাইছোঁ। কিন্তু তেওঁ চিফ মিনিষ্টাৰ হোৱাৰ সময়ত অসমত এই প্ৰজেক্টবিলাক আনিবৰ কাৰণে তেখেত আৰু আমাৰ মাননীয় হেল্থ মিনিষ্টাৰ আছিলে, সেই সময়ৰ হেল্থ মিনিষ্টাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, এই দুজনৰ নেতৃত্বত এই বস্তুখিনি আমাৰ হৈ উঠিছিলে। ইয়াৰ উপৰি আমাৰ 2খন 50 বেডেড আয়ুৰ্বেদিক হস্পিটেল তেখেতসকলৰ দুজনৰ মানে হেৰিতে নেতৃত্বতে এপ্ৰুভ হৈছিলে। এখন হৈছে দুধনৈ, আমাৰ গোৱালপাৰা দুধনৈত হৈছিলে 50 বেডেড আয়ুৰ্বেদিক হস্পিটেল, এইখনৰ কাম কমপ্লিট হৈ গ'ল এতিয়া। আৰু আনখন হৈছে মাজুলীত কামটো অন প্ৰগ্ৰেছত আছে। গতিকে সেই দুখনো আমি ভাল এটা হেৰি পাইছোঁ, আয়ুৰ্বেদিক হস্পিটেল একোখন 50 বেডেড হস্পিটেল পালে আমাৰ তাতে ট্ৰিটমেণ্টৰ সুবিধাখিনি গোটেই ডিষ্ট্ৰিক্টত পাই যাব। নিশ্চয়, ঠিকে আছে। আৰু মই এইখিনিতে কৈ থৈ দিবলৈ বিচাৰিছোঁ যে এই যিটো মিনিষ্ট্ৰী, সেই মিনিষ্ট্ৰীৰ ভিতৰতেই তেওঁলোকে প্ৰতিষ্ঠা কৰা কেইখন প্ৰতিষ্ঠান হৈছে নেশ্যনেল ইনষ্টিটিউট অফ হোমিঅ'পেথি, নেশ্যনেল ইনষ্টিটিউট অফ সিদ্ধা, নেশ্যনেল ইনষ্টিটিউট অফ উনানী মেডিচিন, নেশ্যনেল ইনষ্টিটিউট অফ আয়ুৰ্বেদা ইত্যাদি, আৰু কেইবাখনো ইনষ্টিটিউট আছে। গতিকে তেওঁলোকে এই প্ৰতিষ্ঠানসমূহৰ জৰিয়তে এই বিভাগটোৰ ভিতৰত হৈ থকা যিসমূহ বৰ্তমান সময়ত PhD স্কলাৰ্ছসমূহ আছে, যিসকলে ৰিচাৰ্চ কৰি আছে, সেই ছাত্ৰ ছাত্ৰীসকলৰ জৰিয়তে এই গোটেই বিষয়টোক অলপ আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত নিশ্চয় ভূমিকা গ্ৰহণ কৰিব, আৰু বৰ্তমান সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পৰা সেইটোৱে সকলোৱে এই মুহূৰ্তত হয়তো বিচাৰিব। সেয়া যিয়েই নহওক, জনাবলৈ বিচাৰিছোঁ যে এই বিভাগসমূহৰ বিষয়ে যে আমি কথা পাতি আছোঁ, বিশেষকৈ বন্দৰ, জাহাজ আৰু জল পৰিবহণ, এই বিভাগটোৰ গুৰুত্ব ইতিমধ্যেই আপোনালোকে অলপ হ'লেও অনুমান কৰিছে যে কিমান এটা গুৰু দায়িত্ব সৰ্বানন্দ সোণোৱালক অৰ্পণ কৰা হৈছে। গোটেই দেশৰ জল পৰিবহণটো তেখেতে চম্ভালিব লাগিব। এতিয়া দেশৰ জল পৰিবহণ বুলি ক'লে মহন্ত ডাঙৰীয়াই কোৱা নিচিনা কেৱল নদীৰ যিটো পৰিবহণ সেইটোৱে নহয়, সাগৰীয় পথেৰে বিভিন্ন দেশৰ পৰা আমদানি আৰু ৰপ্তানি, এই বিষয়সমূহো গোটেই বিভাগটোত সোমাই পৰিব। গতিকে ইয়াত অধ্যয়নৰ যথেষ্টখিনি থল আছে, আৰু তেখেতে খুব কম দিনতে এইখিনি আয়ত্ব কৰি বিভাগটোক আগবঢ়াই লৈ যাব লাগিব বুলি ইতিমধ্যে সকলোৱে চৰ্চা কৰিছে। এই মুহূৰ্তত জনাবলৈ বিচাৰিছে দ্বাদশ যিটো পঞ্চবাৰ্ষিক পৰিকল্পনা আছিল, দ্বাদশ পঞ্চবাৰ্ষিক পৰিকল্পনাত এই বিভাগত 1,80,626 কোটি টকাৰ বিনিয়োগৰ সিদ্ধান্ত লোৱা হৈছিল। গতিকে এটা বৃহৎ বিনিয়োগ। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰখনে যিমান গুৰুত্ব প্ৰদান কৰিছে, লগতে সমানেই গুৰুত্ব প্ৰদান কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে, আৰু এই মুহূৰ্তত সেই সমানেই দায়িত্ব আহি পৰিব বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওপৰত। মই আকৌ এবাৰ বিদ্যানন্দ বৰকাকতি আপোনাৰ ওচৰলৈ আহিছোঁ। এতিয়া সামগ্ৰিকভাৱে দেশৰ আৰু অসমৰ কথাটো লৈ আহোঁ। যদি সৰ্বানন্দ সোণোৱালে এই দায়িত্বটো লোৱাৰ পাছত, তেখেতে এতিয়াও লোৱা নাই, আনুষ্ঠানিকভাৱে ল'ব, এই দায়িত্বটো লোৱাৰ পাছত অসমৰ যিটো পৰিবহণ, জল পৰিবহণ বা অসমৰ ক্ষেত্ৰখনৰ উত্তৰ পূৰ্বাঞ্চলৰ সামগ্ৰিকভাৱে কেনেধৰণে লাভান্বিত হ'ব বুলি আপুনি ভাবে? হয়, আমি সকলোৱে জানো আচলতে আমাৰ প্ৰি ইণ্ডিপেণ্ডেঞ্চ এৰাত আমাৰ এই নৰ্থ ইষ্ট ইকনমিকেলি বহুত এডভান্স আছিলে। তো এডভান্স হোৱাৰ কাৰণ আছিলে যে এই জল পৰিবহণটো থ্ৰু বাংলাদেশ। চ' সেই জল পৰিবহণটো ইতিমধ্যে আমাৰ প্ৰধানমন্ত্ৰী
নৰেন্দ্ৰ মোদী ডাঙৰীয়া অহাৰ পিছত আগতে সেই বাংলাদেশৰ ৱাটাৰৱেজটো ইউজ কৰিব দিয়া নাছিলে গতিকে আমিও বহুতখিনি লিখালিখি কৰিছিলোঁ আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতে জ্ঞাত এই গোটেই কথাটো সেইকাৰণে এতিয়া যিটো চিটাগং মংলা পোৰ্ট এতিয়া আমি সেই পোৰ্টটোক ইউজ কৰিব পাৰোঁ আজিকালি এতিয়া অসমৰ পৰা গ'লে সেই পোৰ্টকেইটা ইউজ কৰিব পাৰে কিন্তু সেই পোৰ্টকেইটা ইউজ কৰি পেলাই আপুনি মানে ইণ্ডিয়ালৈ আকৌ ঘূৰি আহিব লাগিব মানে এতিয়া আপুনি সেই পোৰ্টকেইটা ব্যৱহাৰ কৰি পেলাই মানে বিদেশলৈ আপুনি বস্তু পঠিয়াব নোৱাৰে গতিকে মই ভাবোঁ আটাইতকৈ এই অঞ্চলটোৱে উত্তৰ পূৰ্বাঞ্চল অঞ্চলটো আটাইতকৈ লাভান্বিত হ'ব যদি আমি চিটাগং মংলা পোৰ্টেদি আমি ৰপ্তানি মানে বেলেগ দেশলৈ যেতিয়াই যোৱাৰ যোগাযোগটো আৰম্ভ হ'ব তেতিয়া এটা অসমৰ এটা সাংঘাতিক বা গোটেই নৰ্থ ইষ্টে যে হ'ল মানে সাংঘাতিক লাভান্বিত হ'ব দ্বিতীয়তে আমাৰ এখন বৃহৎ নদী ব্ৰহ্মপুত্ৰ যাক মানে আজি ডিব্ৰুগড়ত কেতিয়াবা চালে এনেকুৱা লাগে যে ৱেডাৰ ইট ইজ এ ৰিভাৰ অৰ এ চি ইটো মূৰৰ পৰা সিটো মূৰ দেখি নাপাওঁ গতিকে এতিয়া মই যিহেতু চাহ উদ্যোগৰ মানুহ গতিকে ইতিমধ্যে আমাৰ বহুতখিনি কথা বতৰা চলি আছে যে আমি টিটোক ৱাটাৰৱেজেদি মানে লৈ আনিব পাৰোঁ নেকি ধৰক মাজুলীত যদি এটা পোৰ্ট হয় নিমাতী ঘাটত মানে এটা যদি পোৰ্ট হয় নিমাতীৰ পৰা এনেকৈ কৰি পেলাই এতিয়া গুৱাহাটীত এটা ড্ৰাই পোৰ্ট আছে আমিঙত কিন্তু যদি জলপথেৰে এতিয়া ইয়াৰ পৰা কি হয় ড্ৰাই পোৰ্টৰ পৰা আকৌ কেলকাতা যায় কেলকাতাৰ পৰা মানে যাবলগীয়া হয় গতিকে এই গোটেই ৱাটাৰৱেজটো যদি আমি এই বৃহৎ ব্ৰহ্মপুত্ৰৰ ৱাটাৰৱেজটো আজি থাইলেণ্ডলৈ গ'লেই গম পায় যে তেওঁলোকে দেশৰ ভিতৰতে ৱাটাৰৱেজটো কেনেকৈ ধৰণে ব্যৱহাৰ কৰিছে আজি ছিংগাপুৰত আমি যেতিয়া যাওঁ তাত পোৰ্টৰ মানে ইমান বিজি পোৰ্ট সেই পোৰ্টৰ এক্টিভিটিজবোৰ দেখিলে মানে আচৰিত লাগি যায় গতিকে অসমতো মানে মই ভাবোঁ এই পোৰ্টখিনি ডেভেলপ কৰাৰ সুবিধা আছে আৰু এইখিনিতে এটা একদম পোনপ্ৰথমেই আচলতে মই আপোনাৰ NDTV 24 এই নিউজ চেনেলেদি আমি আচলতে এটা আহ্বান জনাব খুজিছোঁ যদিও আমাৰ তেখেতে কাৰ্যভাৰ গ্ৰহণ কৰিবই সেইটো হ'ল যে মানে আমাৰ যিমান চাহ আমি প্ৰডিউচ কৰোঁ তাৰে 15 পৰা 20% চাহ আমি বিভিন্ন দেশলৈ এক্সপৰ্ট কৰোঁ আৰু বৰ্তমান এটা ডাঙৰ প্ৰত্যাহ্বান হৈ গৈছে যে মানে কণ্টেইনাৰ যিটো চাহ এক্সপৰ্ট কৰা যিখিনি কণ্টেইনাৰখিনি এভেইলেবল হোৱা নাই মানে অসমততো নাই বাৰু কিন্তু কেলকাতাৰ পোৰ্টত মানে কণ্টেইনাৰবোৰ এভেইলেবল হোৱা নাই আৰু এক্সপৰ্টৰ কণ্টেইনাৰবিলাকৰ দামবিলাক সাংঘাতিক ধৰণে বাঢ়ি গৈছে গতিকে যদি আমি যিটো 15 পৰা 20% আমি এক্সপৰ্ট কৰোঁ গোটেই ভাৰতৰ পৰা তাৰে ধৰক হিউজ কোৱান্টিটি সেইটো কাৰণ যিহেতু ভাৰতে প্ৰায় 1300 মিলিয়ন কিলো চাহ বনায় গতিকে সেইটো এটা হিউজ কোৱান্টিটি গতিকে সেই চাহ যদি এক্সপৰ্ট নহয় তেতিয়াহ'লে আমাৰ গোটেই চাহখিনি ইণ্ডিয়াৰ বজাৰত থাকি গ'লে তাৰমানে ইণ্ডিয়াৰ যিখিনি চাহৰ দামটো একেবাৰে তললৈ নামি আহিব গতিকে এইটো এটা ডাঙৰ প্ৰত্যাহ্বান গতিকে আমি পোনপ্ৰথমেই আজিয়েই আচলতে গৰমে যিহেতু এইটো এটা খুব ডাঙৰ চৰ্চিত বিষয় গতিকে আমি তেখেতক আহ্বান জনাইছোঁ তেখেতক আমি অনুৰোধ জনাইছোঁ যাতে সেই মেটাৰটো টি এক্সপৰ্টৰ যিটো কণ্টেইনাৰ স্কেয়াৰচিটি প্লাছ মানে হিউজ কণ্টেইনাৰ মানে দামটো বাঢ়ি গৈছে এক্সপৰ্টৰ সেই বস্তুত সেই হেৰিটো যাতে তেখেতে মানে বৰ্তমান কেনেধৰণে আপোনালোকে আগবঢ়াই লৈ গৈ আছে না বৰ্তমানতো এনেই গৈ আছিলে এতিয়া যিহেতু ইয়াৰ পৰা ড্ৰাই পোৰ্ট আছে ইয়াৰ পৰা গৈ পেলাই কেলকাতালৈ যায় গতিকে কেলকাতাৰ পৰাই মানে এক্সপৰ্টখিনি হয় কিন্তু এতিয়া কণ্টেইনাৰখিনি কেলকাতাত এভেইলেবল নহয় একেবাৰে ভেচেলবোৰ মানে পোৱাই নাই গতিকে চাহৰ এক্সপৰ্টটো এইখিনি সময়ত খোল খাই গৈছে ইৰানে অসমৰ বা ভাৰতৰ 1/5 চাহ মানে 20% অফ টোটেল এক্সপৰ্ট অকল ইৰানলৈ মানে এক্সপৰ্ট হয় গতিকে ইৰানৰ এক্সপৰ্টটো এতিয়া বাইডেন গভৰ্ণমেণ্ট অহাৰ পিছত অলপ ইৰানৰ ক্ষেত্ৰত যিখিনি আগৰ ৰেষ্ট্ৰিকশ্যন আছিলে সেইখিনি অলপ শিথিল কৰি দিছে গতিকে ইৰানে এতিয়া চাহখিনি কিনা আৰম্ভ কৰিছে কিন্তু যিহেতু ভেচেলখিনি এভেইলেবল নহয় গতিকে চাহ এক্সপৰ্টৰ ক্ষেত্ৰত ডাঙৰ এটা প্ৰত্যাহ্বান আৰু এই মই ভাবোঁ যিহেতু আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতে এই গোটেই হেৰিটো ছাবজেক্টটো যিহেতু তেওঁ টি গাৰ্ডেন অঞ্চলৰ পৰাই তাতে জন্ম তাৰ পৰাই ডাঙৰ দীঘল হৈ আহিছে গতিকে তেখেতে এই মেটাৰখিনি একচুৱেলি তেখেতে খুব অৱগত গতিকে অকণমান গুৰুত্ব সহকাৰে ল'লে নিশ্চয় এইটো এটা ডাঙৰ আমাৰ একদম পোনপ্ৰথমেই মানে আমাৰ এটা ডাঙৰ তেখেতৰ ওচৰত অনুৰোধ এইটোৱে আৰু আজি আপোনালোকৰ NDTV 24 দ্বাৰাই মই এই আহ্বানটো জনাবলৈ পাই খুব ভাল পাইছোঁ নিশ্চয় মই আপোনাৰ এই যিটো বাৰ্তা আছে আমি চেষ্টা কৰিম যে আমি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীলৈ সেই বাৰ্তা আমি প্ৰেৰণ কৰিব পাৰোঁ আৰু লগতে যিখিনি সমস্যা আপোনালোকে পাই আছে সেই সমস্যাখিনি সমাধান কৰাৰ এটা আমি এই মুহূৰ্তত এই অনুষ্ঠানটোৰ জৰিয়তে আমি চেষ্টা এটা কৰিব পাৰোঁ
সত্যেন মহন্ত ডাঙৰীয়া, এই যিখিনি কথা ক'লে বৰ্তমান সময়ত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ লাভালাভৰ বিষয়, এতিয়া অসমীয়া হিচাপে প্ৰত্যেকগৰাকী অসমীয়াই কিন্তু সেই বিষয়টোহে চাইছে যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ পৰা অসম তথা উত্তৰ পূৰ্বাঞ্চলে কেনেধৰণৰ লাভালাভ পাব, বা যিসকল যুৱক আছে তেওঁলোকে কেনেধৰণে এই ক্ষেত্ৰত অলপমান তেওঁলোকে এটা সুযোগ পাব, বা তেখেতৰ মন্ত্ৰিত্ব তেখেতৰ দপ্তৰৰ পৰা কেনেধৰণৰ সুযোগ লাভ কৰিব অসম তথা উত্তৰ পূৰ্বাঞ্চলে। আপুনি যিহেতু এই গোটেই ব্যৱসায় বাণিজ্য ক্ষেত্ৰখনৰ সৈতে জড়িত, আপুনি নিজেও একেবাৰে ফিল্ডৰ মানুহ, আপুনি নিজেই জানে, গোটেইখিনি দেখিছে, গতিকে আপুনি কি ভাবে কেনেধৰণৰ লাভ হ'ব পাৰে? চাওক, প্ৰথম কথাকৈ এইটো এটা ডাঙৰ প্ৰত্যাহ্বান তেখেতৰ কাৰণে আছে, কাৰণ কিয় আপোনাৰ এটা পৰ্যায়লৈকে ধৰক এই দপ্তৰটো আগবঢ়াই আনিছে, ইয়াৰ পিছত তেখেতৰ ওপৰত যিখিনি বিশ্বাসযোগ্যতা আছে বা ভৰসা কৰিছে সেইখিনি হিচাপত তেখেতৰ কিন্তু কৰণীয় সৰ্বভাৰতীয় পৰ্যায়তে হওক সেইটো এটা কৰণীয় আছে, কাৰণ কিয় বিশেষকৈ আপোনাৰ আমাৰ ইয়াত সাগৰ নাই, যেতিয়া কাৰণ গোটেই বেপাৰ বাণিজ্যটো আপোনাৰ পৰ্টক লৈ পেলাই হয়। এতিয়া এইটো ক্ষেত্ৰত মই আপোনাক কওঁ আৰু 206টা নে কিমানটা পৰ্ট বোধ হয় আৰু হৈ আছে, সৰু সৰু পৰ্ট। গতিকে এই গোটেই বস্তুটো কিন্তু এই কাৰ্যখিনি কেনেকৈ তেখেতে আগুৱাই লৈ যাব পাৰে আৰু তেখেতে সেইটোৰ পৰা অৰ্থনৈতিকভাৱে কেনেকৈ ভাইবিলিটি কৰিব, সেইটো এটা সৰ্বভাৰতীয় পৰ্যায়ত আপোনাৰ পৰিপ্ৰেক্ষিত আপোনাৰ ডাঙৰ এটা তেখেতৰ কাৰণে ডাঙৰ চেলেঞ্জ আছে। আৰু সেইকাৰণে তেখেতে কিন্তু টীমটো মই প্ৰথমেই এটা আহ্বান জনাওঁ বা তেখেতৰ ক্ষেত্ৰত এটা অনুৰোধ যে তেখেতে ডে ওৱানৰ পৰা কিন্তু যিটো টীম তেখেতে ল'ব এইখিনি কাৰ্য ক্ষেত্ৰত কৰাৰ ক্ষেত্ৰত, সেইটো কিন্তু টীমটো তেখেতে কিন্তু খুব সূক্ষ্মভাৱে আৰু খুব মানে তেখেতে বিচাৰ বিবেচনা কৰি পেলাই কৰিলে ভাল হয়। নহ'লে কি হ'ব, আপোনাৰ কিবা এতিয়া যিটো অৱস্থা হৈছে মই দেখিছোঁ, তাৰমানে আপোনাৰ বাঘা মিনিষ্টাৰ ড্ৰপ ডাউন হৈ গৈছে, কাৰণ এতিয়া আপোনাৰ গোটেই বস্তুটো শুনিবলৈ বেয়া হ'লেও কৰ্পৰেট ষ্টাইল হৈছে। আপুনি যদি পাৰফৰ্ম কৰিব নোৱাৰে, আপুনি আপোনাৰ 12-13জন আপোনাৰ ভাবিব নোৱাৰা মিনিষ্টাৰক ড্ৰপ কৰিছে, গতিকে এইটো কৰিবলগীয়া হৈছে। গতিকে আপোনাৰ সেই একেটা যাতে আমি সেইকাৰণে কৈছোঁ প্ৰথমৰ পৰা তেখেতে এই চিন্তা চৰ্চাটো কৰি পেলাই আগবাঢ়িব লাগিব। আৰু দ্বিতীয়তে আহিলে অসমৰ পৰিপ্ৰেক্ষিত বা উত্তৰ পূৰ্বাঞ্চলৰ পৰিপ্ৰেক্ষিত হ'লে কি হ'ব, আপোনাৰ এতিয়া চিটাগং বা এই মংলাপুৰ যিটো পৰ্ট, মই যিটো কথা গম পাওঁ আপোনাৰ এটা স্পেচেই নাই তাৰমানে, যদিও আপোনাৰ এইটো আগবাঢ়ি আছে। এটাতো ম্যানমাৰৰ লগত আমাৰ 500 কোটি টকা তাত খৰচ কৰিলে, কিন্তু হ'লেও কি ম্যানমাৰৰ বৰ্তমান যিটো ৰাজনৈতিক অৱস্থা সেইটোত আপুনি মানে সেই ধৰণৰ জল পৰিবহণে আপুনি বেপাৰটো কৰিব নোৱাৰে। দ্বিতীয়তে আহিলে কি আপোনাৰ চিটাগং, মই যোৱা বছৰ আগৰ বছৰ মই গৈছিলোঁ বাংলাদেশলৈ, তেতিয়া মই দেখিছোঁ চিটাগঙত মই আছিলোঁ 2-3 দিন, তেতিয়াও তাতে সেই তাৰ পৰ্টৰ মই দুজনমান মানে বিষয়ৰ লগত কথা বতৰা পাতিছিলোঁ, বা যিখিনি মই যিটো মানে আপোনাৰ আনঅফিচিয়েলি গম পাইছিলোঁ যে তেওঁলোকে স্পেচ দিব পৰা অৱস্থাত নাই। মানে আমি বেলেগ চাবই নালাগে, যিয়ে জল পৰিবহণৰ থলেদি বাংলাদেশৰ নিচিনা এখন আপোনাৰ সৰু দেশে কি ধৰণে আপোনাৰ আচলতে তেওঁলোকে অপটিমাম লেভেললৈকে ইউজ কৰি পেলাই তেওঁলোকৰ দেশৰ অৰ্থনীতিটোক ঠন ধৰাৰ ক্ষেত্ৰত সহায় কৰিছে, সেইটো আপুনি চিটাগং পৰ্টত আপুনি গ'লেই নিজে দেখিব পাৰিব। আৰু সেইকাৰণে কৈছোঁ যে কি অসমক ভাগ্য কালি ভাল হৈছে যে আপোনাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰীলৈ আপোনাৰ বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে আম পঠাইছে বোধহয়, আৰু তাৰ লগতে তেখেতে আচলতে নৰ্থ ইষ্টৰ 4জন মুখ্যমন্ত্ৰীলৈ পঠাইছে। ইয়াতে বুজা যায় যে আচলতে সম্পৰ্কটো তেওঁ বিচাৰিছে, তেওঁ বোধহয় 2600 কিলো অসমৰ মুখ্যমন্ত্ৰীলৈ পঠাইছে, বাকী 300 ত্ৰিপুৰা, মেঘালয় আৰু মিজোৰামৰ আপোনাৰ মুখ্যমন্ত্ৰীলৈ পঠাইছে। এইটো এটা আপোনাৰ তেখেতে সম্পৰ্ক বা সম্প্ৰীতি বান্ধি দিছে, তাৰ লগে লগে তেখেতে এটা কূটনৈতিক সম্পৰ্ক উত্তৰ পূবৰ লগত বিচাৰিছে। গতিকে এইটো ক্ষেত্ৰত আমাৰ প্ৰথম কথা কি, আমাৰ মাননীয় আপোনাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ প্ৰথম কাম হ'ব কি, এই দুটা পৰ্টৰ লগত আমি কেনেকৈ অসমে বা উত্তৰ পূবৰ কাৰণে তেওঁ স্পেচটো দিয়াই দিব পাৰে, কাৰণ সেই বেপাৰটো কৰিবৰ কাৰণে সেইটো কিন্তু বৰ ডাঙৰ কথা, সেইটো তেখেতৰ এটা ডাঙৰ চেলেঞ্জ। তাৰ উপৰি আপোনাৰ কি হ'ব, যিখিনি আমাৰ ইয়াতে যিখিনি ৰিভাৰেণ্ট আছে, যি 4টা আমাৰ নেশ্যনেল আপোনাৰ ৱাটাৰৱেজ আছে দিছে, সেই ৱাটাৰৱেজকেইটাক কেনেকৈ তেখেতে এটা অপটিমাম লেভেললৈ ব্যৱসায়টো কৰাব পাৰে, কাৰণ ইয়াতে বোধহয় আপোনাৰ IWAI যিটো আপোনাৰ ইণ্ডিয়ান ৱাটাৰ অথৰিটিজ অফ ইণ্ডিয়া, তেওঁলোকে ষ্টেটুটৰী বডি, এই গোটেই এণ্টায়াৰ বস্তু এইটো বস্তু কেনেকৈ নিব পাৰে, সেই ক্ষেত্ৰত কিন্তু মই বোধহয় তেখেতে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰি পেলাই, কাৰণ ইয়াতে প্ৰত্যেকটো ৰিভাৰেণ্টৰ আপোনাৰ চেলেঞ্জবিলাক বেলেগ আৰু সেই চেলেঞ্জটো আপুনি চাব লাগিব। তাত ড্ৰেজিঙৰ পৰা আৰম্ভ কৰি বেলেগ ধৰণৰ আপোনাৰ আছে, চিল্টিং হেৰিৰ পৰা বহুতখিনি, এইটো এনেকুৱা ধৰণে কয়, মই নাজানো, বৈজ্ঞানিকসকলে জানিব যে 1950 চনৰ যিখিনি চিল্ট আছিলে সেইখিনি এতিয়ালৈকে গৈ পেলাই ধুবুৰীয়ে পোৱাগৈ নাই। তো গতিকে তেনেকুৱা কাৰণে যিটো কাৰণে ব্ৰহ্মপুত্ৰত আপোনাৰ বাম হৈ গৈছে বোলে, সেইটো বৈজ্ঞানিক তথ্য ভিত্তিত জনাসকলে জানিব, কিন্তু মই যিটো কথা শুনিছোঁ যদি সেই ধৰণৰ কথা হ'লে এই ধৰণৰ চেলেঞ্জো আছে। এই চেলেঞ্জবিলাক কৰি পেলাই আপুনি পুঠিমাৰীৰ নিচিনা এখন ৰিভাৰতো কৰিছে, লোহিত
খনত আপোনাৰ 100 কিলোমিটাৰ আপুনি এটা নেশ্যনেল এয়াৰৱেজ ডিক্লেয়াৰ কৰিছে, কপিৰিত কৰিছে, বৰাকত কৰিছে, বৰাকত 121 কিলোমিটাৰ কৰিছে। কিন্তু এই গোটেই ৰিভাৰেণ্টখিনিক লৈ পেলাই আপোনাৰ যি ইয়াতে আপোনাৰ হেৰিক বাদ দি ব্ৰহ্মপুত্ৰৰ নেশ্যনেল ৱাটাৰৱেজ 2টো বাদ দি পেলাই বাকী নতুন যি আপোনাৰ এইকেইটা ৱাটাৰৱেজ আছে এইকেইটা ৱাটাৰৱেজত লৈ পেলাই আপুনি কেনেকৈ কানেক্ট কৰাব পাৰে আৰু এইটো থ্ৰুদি কেনেকৈ আপুনি নিয়াব পাৰে, এইটো কিন্তু এটা বিগেষ্ট চেলেঞ্জ তেখেতৰ কাৰণে হ'ব। আৰু এই চেলেঞ্জটো মই ভাবোঁ কি তেখেতৰ এইটো বিশ্বাস আছে যে এই চেলেঞ্জটো তেখেতে অভাৰকাম কৰি পেলাই এই দপ্তৰটোত তেখেতে এজন অসমীয়া হিচাপে নহয়, এজন ভাৰতীয় নেতা হিচাপে তেখেতে মানে আগুৱাই নিয়াৰ ক্ষেত্ৰত তেখেতৰ সেই যিটো ভৰসা কেন্দ্ৰীয় চৰকাৰে তেখেতৰ ওপৰত কৰিছে বা নেতৃত্ব কৰিছে, সেই নেতৃত্ব তেখেতে ভাল মানে সেই ভৰসা তেখেতে সফল হ'ব। আৰু খুব ভাল কথা উল্লেখ কৰিছে, এটা ৰোড মেপ এখন তেওঁ কিন্তু প্ৰস্তুত কৰি ল'ব লাগিব। একদম লাগিব, কাৰণ নীতিন গাডকাৰীয়ে প্ৰথমতে 2014 চনত তেওঁ 8 মাহ হিচাপে আছিলে, 8 মাহত এখন ৰোড মেপ কৰিছিলে। আৰু সেই ৰোড মেপখন চালে তাত আমি গম পাই যাব যে কেনেকৈ তেওঁ ৰোড মেপত উলিয়াই দিছে যে 4300 আপোনাৰ অথনি মই ভুল কৰিছিলোঁ, নেশ্যনেল ৱাটাৰৱেজটো আছিলে 891 কিলোমিটাৰ, 981 কিলোমিটাৰ নহয়। তো তাত তেওঁ 4382 কিলোমিটাৰৰ পৰা কেনেকৈ 14500 কিলোমিটাৰ প্ৰস্পেক্টটো তেওঁ ড্ৰ কৰাইছিলে। এতিয়া তেওঁ কথা হ'ল কি সেইটো এজন ডেট পজিশ্যন কি আছে, তাৰ পৰা নেক্সট লেভেল তেওঁৰ কাৰ্যকালত তেওঁ কি লেভেললৈকে নিব, সেইটো কিন্তু তেওঁ এটা ৰোড মেপ। গতিকে ইতিমধ্যে গাডকাৰী ডাঙৰীয়া এটা পৰ্যায়লৈ লৈ গৈছে, তাৰ পৰা কেৰি কৰাৰ দায়িত্বটো কিন্তু সৰ্বানন্দ সোণোৱালৰ। মই এইখিনি এটা বিৰতি ল'ম, বিৰতিৰ পিছত পুনৰ উভতি আহিম আৰু বিশেষকৈ সাগৰমালাৰ প্ৰজেক্টৰ কথা পাতিব লাগিব। আৰু লগতে তেখেতৰ এই যিটো ৰোড মেপ, ইতিমধ্যে মহন্ত ডাঙৰীয়াই কৈছে এই ৰোড মেপটো কেনেকৈ লিংক কৰিব পৰা যায় বিদেশৰ সৈতে, কেনেকৈ লিংক কৰিব পৰা যায় চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে, কেনেকৈ লিংক কৰিব পৰা যায় অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সৈতে, সেই বিষয়ে কথা পাতিম এটা বিৰতিৰ পিছত। খন্তেকীয়া বাণিজ্যিক বিৰতিৰ পিছত আমি পুনৰ উভতি আহিছোঁ। আপোনালোকে চাই আছে হেশ্বটেগ, আৰু আজি আমি কথা পাতি আছোঁ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিভাগসমূহৰ দপ্তৰসমূহক লৈ। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে এয়াই যে যিকেইটা তেওঁক গুৰু দায়িত্ব অৰ্পণ কৰা হৈছে, বন্দৰ, জাহাজ আৰু জল পৰিবহণ লগতে আয়ুষ, ইয়াক লৈ অসমীয়া কিমান দূৰ জ্ঞাত বা তেওঁলোকে কেনেধৰণে চাইছে এই দপ্তৰসমূহ। ইতিমধ্যে ছ'চিয়েল মিডিয়াত আমি দেখিছোঁ যে বহুতেই এই দপ্তৰসমূহৰ দায়িত্ব বুজি পোৱা নাই বা গুৰুত্ব বুজি পোৱা নাই, একাংশই জানি শুনিও উপলুঙাসূচক মন্তব্য কৰিছে। গতিকে মানুহৰ মাজলৈ এটা বিভ্ৰান্তি যাবলৈ নালাগে। আৰু যিসকলে এইটো আশা কৰি আছিলে যে এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীক দিল্লীলৈ লৈ যাব, তেখেতক এটা মিনিষ্ট্ৰী দিয়া হ'ব, এটা কেবিনেট মিনিষ্ট্ৰী এটা দিয়া হ'ব, তাৰপাছত তেওঁলোক হতাশ হ'বলগীয়া একো দপ্তৰ এইটো নহয়। এইটো এটা যথেষ্ট গুৰুত্বপূৰ্ণ দপ্তৰ, আৰু সেইকাৰণেই এই দপ্তৰটোৰ বিষয়ে অলপমান আজি আমি ফঁহিয়াই চাইছোঁ। এই মুহূৰ্তত আমি ৰাজদীপ বাইলুং বৰুৱাৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। আমি সামগ্ৰিকভাৱে তেখেতৰ দপ্তৰটোৰ সৈতে যিটো আছাম কানেক্ট সেইটো চাবলৈ চেষ্টা কৰিছোঁ। এতিয়া অসমৰ যিটো আন্তঃগাঁথনি, সেই আন্তঃগাঁথনিটো চাবলৈ গ'লে তেখেতে ক'ত ক'ত গুৰুত্ব দিয়াটো প্ৰয়োজনীয় হ'ব বুলি আপুনি ভাবে? চাওক, মানৱ কেৱল অসম কেন্দ্ৰিক কথাই নহয়, উত্তৰ পূৰ্বাঞ্চল কেন্দ্ৰিক কথাখিনি বিদ্যানন্দ বৰকাকতি ডাঙৰীয়াই কৈছে। আৰু সামগ্ৰিকভাৱে, কাৰণ তেওঁ অসমৰ পৰা গৈছে, কেৱল অসমৰ প্ৰতিয়ে যে তেওঁৰ দৃষ্টি নিবদ্ধ থাকিব সেইটোও হ'ব নোৱাৰে। তেওঁ দেশৰ এগৰাকী মন্ত্ৰী এতিয়া, হয়, কেন্দ্ৰৰ মন্ত্ৰী, গতিকে তেওঁ ভাৰত চৰকাৰৰ মন্ত্ৰী। গতিকে ভাৰত চৰকাৰৰ মন্ত্ৰী হোৱা হেতুকে তেখেতৰ হাতত যথেষ্টখিনি এই ক্ষেত্ৰত দায়িত্ব থাকিব। আৰু সকলোৱে এটাই আশা কৰিছে যে আজি তোষামোদ কোনোবাই কৰিছে, কোনোবাই উপলুঙা কৰিছে, সেই কথাখিনিৰ উপৰিও আমি এটা কথা চিন্তা কৰিব লাগিব যে আমি কিমান গভীৰভাৱে এই বিভাগসমূহৰ ক্ষেত্ৰত আমি জ্ঞাত। সৰ্বানন্দ সোণোৱালে যিটো বিভাগৰ দায়িত্ব, দুটা বিভাগ তেখেতৰ হাতত আছে। ইতিমধ্যে আমি কৈছোঁ যে বন্দৰ, জাহাজ আৰু জল পৰিবহণ, এইটো এটা বিভাগ, আয়ুষ আন এটা বিভাগ। আয়ুষৰ যথেষ্টখিনি কৰিবলগীয়া আছে, যিটো মই আজি যিগৰাকী উপ সঞ্চালক আমাৰ মাজত উপস্থিত আছে তেখেতৰ সৈতে কথা পাতি আমি গম পাইছোঁ যে যথেষ্টখিনি কাম আগবাঢ়িছে। আৰু তেখেতে নিজেও উল্লেখ কৰিছে যে সৰ্বানন্দ সোণোৱাল আৰু যেতিয়া তেখেত মুখ্যমন্ত্ৰী আছিল আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া স্বাস্থ্যমন্ত্ৰী আছিল, তেখেতলোকে যথেষ্টখিনি কামৰ অগ্ৰগতি লভিবলৈ সক্ষম হৈছে। কিন্তু আপুনি চাব যে এটা সময়ত আমি লণ্ডন পৰ্যন্ত আমাৰ যি জল পৰিবহণ ব্যৱস্থাৰ জৰিয়তে আমি ইয়াৰ পৰা চাহ নিছিলোঁ, আমাৰ ইয়াৰ পৰা আমি উল্লেখ কৰিব লাগিব পেট্ৰলিয়াম জাত সামগ্ৰী ইত্যাদিৰ পৰিবহণ হৈছিল। আৰু এই সকলো হৈছিল কিন্তু এই নদী পথেদি। মোৰ ঘৰ শিৱসাগৰত দিখৌ নদীৰ ওপৰত এখন দলং আছে। সেইখন লণ্ডনৰ টেমছ নৈৰ আৰ্হিত যিখন দলং তাত নিৰ্মাণ কৰা হৈছে, কপিকলৰ জৰিয়তে দলংখনৰ এটা অংশ ওপৰলৈ টানি দিব পাৰি, অৰ্থাৎ জাহাজ সেই অঞ্চলৰ মাজেদি পাৰ হৈছিল। গতিকে দিখৌ নদীয়েদি যদি সেইখিনি হৈছিল, ব্ৰহ্মপুত্ৰৰ কথা আপুনি ক'বই নালাগে। শদিয়াৰ পৰা ধুবুৰীলৈ আমি এই পৰিবহণ ব্যৱস্থাটো, জল পৰিবহণ ব্যৱস্থাটোক আৰু অধিক কাৰ্যক্ষম কৰিব পাৰোঁ। আৰু বিশেষকৈ এটা কথা ঠিক যে 65ৰ যুদ্ধৰ পিছত এটা কথা হৈছিল যে
আমি আমাৰ যি জল পৰিবহণ ব্যৱস্থা বাংলাদেশৰ চিটাগং এই পোৰ্টসমূহৰ মাজেৰে আমাৰ যি জল পৰিবহণ ব্যৱস্থা সেইখিনি স্থবিৰ হৈ পৰিছিল তাৰ পিছত আমি এটা কথা উল্লেখ কৰিব লাগিব যে ইণ্ডিয়া বাংলাদেশ ৰিভাৰ ট্ৰান্সপৰ্ট প্ৰট'কল যি আছিল সেই যি আমাৰ মাজত চুক্তি হৈছিল সেই চুক্তিখনে এটা দীৰ্ঘম্যাদী এটা অনুমতি লাভ কৰিলে বা সেই চুক্তিখন এটা দীৰ্ঘম্যাদী এটা দলিললৈ ৰূপান্তৰিত হ'ল 2018 চনত এই গোটেই কথাখিনি আমি মনত ৰাখিব লাগিব কিন্তু আজিৰ তাৰিখত আমি সেইখিনি ব্যৱহাৰ কৰিব পৰা নাই যদি ব্যৱহাৰ কৰিব পাৰোঁ কেৱল আপোনাৰ কৰিমগঞ্জলৈ 2-এটা চিমেণ্টৰ কনচাইনমেণ্ট অহাৰ বাহিৰে NRLৰ 2-এটা সামগ্ৰী পৰিবহণৰ বাহিৰে আমি চিটাগং আৰু চিটাগঙৰ আমি যিটো ব্যৱহাৰ আমি আজিৰ তাৰিখত আমি কৰিব পাৰিব লাগিছিল যিখিনি সুযোগ আমি ল'ব পাৰিব লাগিছিল সেইখিনি আজি আমি ল'ব পৰা নাই গতিকে সেইখিনি ডাঙৰ কথা তাৰ লগতে বাংলাদেশৰ মাজেৰে হওক বা আমি এটা কথা আমি পাহৰিব নালাগে আমি কথা পাতিছিলোঁ কেইবাগৰাকী অভিজ্ঞ ব্যক্তিৰ সৈতে আৰু তেওঁলোকে উল্লেখ কৰিছে যে ফাৰাক্কাৰ কাৰণে আমি নেশ্যনেল ৱাটাৰৱেজ 1 নেশ্যনেল ৱাটাৰৱেজ 2ৰ মাজৰ যিটো সংযোগ ব্যৱস্থা সেইটো ভাল ধৰণে আমি গঢ়ি তুলিব পৰা নাই কিন্তু সেইটো যদি আমি কৰিব পাৰোঁ সেই কামখিনিয়ে কিন্তু আমাক এটা নতুন মাত্ৰা দিব আমি ইন্ধনৰ ফালৰ পৰা হওক আমাৰ লাভ আমি যদি কওঁ অৰ্থনীতি যিটো ইয়াত এটা কথা নিহিত হৈ থাকে মানুহ সকলোৱে জানে যে ইয়াত ব্যৱসায়ীসকলৰ বাবে লাভ ব্যৱসায়ৰ লাভ আৰু আমাৰ ইয়াত কি লাভ হ'ব লাভ এটাই হ'ব যে আমি যিটো স্থল পৰিবহণ ব্যৱস্থাৰ জৰিয়তে যিমান পৰিমাণৰ ব্যয় হয় তাৰ 1/5 অংশ ব্যয় হয় জল পৰিবহণ ব্যৱস্থাৰ জৰিয়তে সেইকাৰণে এই বিষয়টো গুৰুত্ব দিয়া হৈছে আৰু 20,275 কিলোমিটাৰ আমাৰ আমি ক'ব লাগিব যে ইনলেণ্ড আমাৰ ৱাটাৰ ট্ৰান্সপৰ্টৰ কাৰণে আমাৰ ব্যৱহাৰ উপযোগ্য গতিকে এইখিনি আমি কৰিব পাৰোঁ আমি আমাৰ যি 12টা মেজৰ পোৰ্ট আছে সেইখিনিৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যিখিনি সংযোগ ব্যৱস্থা আৰু লগতে আমি পোৰ্ট আৰু পোৰ্ট কেন্দ্ৰিক বা বন্দৰ কেন্দ্ৰিক আমি এটা টাউনশ্বিপ ব্যৱস্থা এইখিনিও আমি সমানে গঢ়ি তোলাৰ আমি পোষকতা কৰিব পাৰোঁ জাহাজ নিৰ্মাণৰ পৰা আদি কৰি আন যিসমূহ আনুষংগিক বিষয় ইয়াত জড়িত হৈ আছে নিহিত হৈ আছে সেই কথাখিনি নিশ্চয় আমি পৰ্যালোচনা অনাগত সময়ত কৰিব লাগিব গতিকে সৰ্বানন্দ সোণোৱালৰ বাবে গুৰু দায়িত্ব আছে তাত কোনো সন্দেহ নাই তাত কোনো দ্বিমত নাই প্ৰশ্ন এইটো উঠিব পাৰে তেওঁ কামখিনি কিমান নিয়াৰিকৈ সম্পাদন কৰিব পাৰে আৰু সুযোগ কিমান ল'ব পাৰে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি দৃষ্টি তেখেতে কিমান নিক্ষেপ কৰিব কাৰণ এই অঞ্চলসমূহৰ প্ৰতি তেওঁৰ দায়িত্ব আছে এটা লগতে তেওঁ অভিজ্ঞ আজি ৰৌ আমি যদি জাহাজ মাজুলীলৈ যি প্ৰৱৰ্তনৰ ব্যৱস্থাটো কেতিয়া হ'ল সেই কথাখিনি আমি মন কৰিব লাগিব জল পৰিবহণ ব্যৱস্থাটো আৰু অধিক ত্বৰান্বিত কৰাৰ কাৰণে আৰু ইয়াৰ লগতে পৰ্যটনৰ মাত্ৰাও আমি নিহিত হৈ আছে সেই কথাখিনিও আছে গতিকে প্ৰথম কথাটো হ'ল যে আমি বাংলাদেশৰ সৈতে আমি যদি বা এই নদীৰ মাজেৰে যদি আমাৰ পৰিবহণ ব্যৱস্থাটো বা এই সংযোগ ব্যৱস্থাটো যদি খুব সুন্দৰভাৱে আমি গঢ়ি তুলিব পাৰোঁ আমাৰ কাৰণে মই অভিজ্ঞ ব্যক্তিসকলৰ সৈতে যেতিয়া কথা পাতিছোঁ যে 1000 পৰা 2000 টন সামগ্ৰী যদি কাৰ্গো জৰিয়তে বা আমি কাৰ্গো কঢ়িয়াই নিবলগীয়া হয় তেতিয়াহ'লে আমাক 2.5 মিটাৰ আমাক এটা গভীৰতাৰ প্ৰয়োজন হ'ব আৰু সেই গভীৰতাৰে এইখিনি কাম সম্পন্ন কৰিব পাৰে গতিকে ড্ৰেজিঙৰ প্ৰসংগ ইয়াত আছে গতিকে বিজ্ঞানসন্মত ড্ৰেজিং ইয়াত কৰিবলগীয়া কামবোৰ তেওঁলোকে যিখিনি পূৰ্বতে তেওঁলোকৰ কিছু প্ৰযুক্তিগত কাৰণত যিখিনি বা কাৰিকৰী কাৰণত যিখিনি ৰৈ গৈছিল সেইখিনি সম্পন্ন কৰিব পাৰে ঠাই বিশেষে হৈছে বৰাকত অকল ব্ৰহ্মপুত্ৰই নহয় বৰাকৰ জৰিয়তে এই কামখিনি সম্ভৱ হয় মই অসম কেন্দ্ৰিক কথাখিনি কৈ আছোঁ বা আসাম কানেক্ট যিটো আপুনি কৈ আছে সেই কথাখিনি মই উল্লেখ কৰি আছোঁ আৰু লগতে আমি এটা কথা আমি পাহৰিলে নহ'ব যে এই মুহূৰ্তত আমি এই যিটো যোগাযোগ ব্যৱস্থা যিটো আমি জল পৰিবহণৰ জৰিয়তে যিটো যোগাযোগ ব্যৱস্থা এটা শক্তিশালী নিৰ্ভৰযোগ্য লগতে এটা কথা ক'ব লাগিব যে লাভজনক এই পৰিবহণ ব্যৱস্থাটো আমি গঢ়ি তুলিব পাৰোঁ সেইকাৰণেই আমি আমাৰ অনুভৱ হৈছে যে নৰেন্দ্ৰ মোদীয়ে তেওঁৰ আটাইতকৈ বিচক্ষণ যিসকল লোকক তেওঁ দায়িত্ব কৰিছিল তাৰ ভিতৰত সৰ্বানন্দ সোণোৱাল এটা অন্যতম গুৰুত্বপূৰ্ণ দায়িত্ব নীতিন গাডকাৰী এটা পৰ্যায়লৈ বিভাগটোক আগবঢ়াই থৈ গৈছে সেইখিনি আমি জানো আৰু লগতে মনসুখ মাণ্ডব্যও এই বিভাগটোত যিখিনি তেওঁ শেহতীয়া পৰিৱৰ্তন আনিছিল ব্যাপক পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হৈছিল তাৰ লগতে আপুনি চাব যে আমাৰ যিটো অসামৰিক আমাৰ বিমান সেৱা যিটো বিভাগ সেই গোটেই বিভাগটো যিহেতু ইতিমধ্যে আমি জ্যোতিৰাদিত্য সিন্ধিয়াৰ হাতত অৰ্পণ কৰা হৈছে গতিকে এই বিষয়সমূহ যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি পৰিগণিত হৈছে লগতে মই আকৌ আমাৰ সন্মানীয় অতিথিসকল আছে মই বেছি সময় নলওঁ মই শেষ কৰিব খুজিম সেই কথাটো হ'ল যে ৰামেশ্বৰ তেলী কিৰেণ ৰিজিজু এওঁলোকৰ ভূমিকাকো কিন্তু আমি পাহৰিব নালাগিব এটা কথা ক'ব লাগিব কিন্তু ৰাজীৱ বাইলুং বৰুৱা যে ৰামেশ্বৰ তেলীকো কিন্তু যথেষ্ট এটা গুৰু দায়িত্ব দিয়া হ'ল পেট্ৰলিয়ামৰ ৰাজ্যিক মন্ত্ৰী হিচাপে তেখেতৰো কিন্তু কৰিবলগীয়া বহুতখিনি আছে আৰু তেখেতেও এটা বহুত ডাঙৰ দায়িত্ব পাইছে
সেইকাৰণে কৈছোঁ যে আজি NRL হওক BCPL হওক আমি উল্লেখ কৰিব লাগিব যে অইল হওক ONGC হওক এইখিনি অসমৰ পৰাই অপাৰেশ্যন তেওঁলোকৰ অইলৰ অপাৰেশ্যন আৰম্ভ হৈছিল গতিকে ডিগবৈৰ ৰামেশ্বৰ তেলী নিজৰ গৃহ সমষ্টিৰ একেবাৰে তেওঁৰ যদি লোকসভা সমষ্টিৰ হিচাপত হ'লে তেওঁৰ লোকসভা সমষ্টিৰ অন্তৰ্গত আৰু গতিকে ডিগবৈ অন্যতম গুৰুত্বপূৰ্ণ ডিগবৈৰ লৈ চিন্তা আছে ONGCৰ খনন আৰু উৎপাদনক লৈ চিন্তা আছে গতিকে এই ধৰণৰ যিসমূহ প্ৰকল্প চলি আছে যিসমূহ ডাঙৰ ডাঙৰ প্ৰজেক্ট চলি আছে এইখিনি কেনেকৈ ত্বৰান্বিত কৰিব পাৰি কিদৰে লাভান্বিত কৰিব পাৰি আৰু লাভজনক উদ্যোগলৈ আমি উন্নীত কৰিব পাৰোঁ এইখিনি ৰামেশ্বৰ তেলীয়ে চিন্তা কৰিব লাগিব গতিকে আমি ক'ব লাগিব যে এতিয়া ডাবল ইঞ্জিন এটাই কালি শ্যামকানু মহন্তে আমাৰ অনুষ্ঠানত কৈছে যে এতিয়াহে প্ৰকৃতপক্ষে ডাবল ইঞ্জিন এহাতেদি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ উন্নতি প্ৰগতিৰ কাৰণে তেওঁ অহোপুৰুষাৰ্থ কৰিব সমান্তৰালকৈ কেন্দ্ৰৰ পৰা সৰ্বানন্দ সোণোৱাল ৰামেশ্বৰ তেলী কিৰেণ ৰিজিজু এই সকলো আছেই গতিকে আমি আশা কৰিব পাৰোঁ অনাগত সময়ত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰগতি আৰু বিকাশ আমি আশা কৰিছোঁ আৰু লগতে অসমীয়া হিচাপে আপোনাৰ মোৰ সকলোৰে দাবীও থাকিব যে এইবাৰ গুৰুত্ব দিয়ক ভালকৈ গুৰুত্ব দিয়ক নোহোৱা কামসমূহ হওক আৰু জল পৰিবহণ ব্যৱস্থাক লৈ যিসমূহ কথা বতৰা অতদিনে চলি আছিল জল্পনা কল্পনা চলি আছিল সেইখিনি উৰ পৰক আৰু ব্যৱস্থাটোৰ এটা শক্তিশালী ৰূপ পাওক মানুহে যিটো বিভ্ৰান্তিত আছিল সেই বিভ্ৰান্তিটো দূৰ হওক আটাইতকৈ ডাঙৰ কথা সেইটোৱে আৰু অসমবাসীৰ বাবে ৰাজদীপ বেলুংগুৰা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ অলপ সময় আমাক দিয়াৰ বাবে আপুনি অন্য ব্যস্ততা আছে গতিকে এই মুহূৰ্তত আপোনাক এই অনুষ্ঠানৰ পৰা বিদায় জনাইছোঁ কিন্তু এটা কথা কওঁ যে অসমবাসীৰ বাবে দুটা ভাল খবৰ সৰ্বানন্দ সোণোৱালৰ লগতে ৰামেশ্বৰ তেলীলৈ যিহেতু এটা খুব গুৰুত্বপূৰ্ণ দপ্তৰ দিয়া হৈছে পেট্ৰলিয়াম দপ্তৰৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী গতিকে ৰামেশ্বৰ তেলীৰো দায়িত্ব যথেষ্টখিনি আছে অসমবাসীৰ বাবে আকৌ কৈছোঁ যে দুটাকৈ গুৰু দায়িত্ব দুগৰাকী অসমৰ নেতালৈ দিয়া হৈছে আৰু বৰ্তমান সময়ত আমি কথা পাতি আছোঁ সৰ্বানন্দ সোণোৱালৰ যিকেইটা বিভাগ বন্দৰ জাহাজ জল পৰিবহণ মহন্ত ডাঙৰীয়াই এটা কথা উল্লেখ কৰিছিলে তেখেতৰ টীমটো ভাল হ'ব লাগিব এতিয়া টীমটোত তেখেত কেবিনেট মিনিষ্টাৰ হিচাপে আছে তাৰ লগতে মিনিষ্টাৰ অফ ষ্টেট হিচাপে আছে শ্ৰীপদ নাইক আৰু লগতে আন এগৰাকী শান্তনু ঠাকুৰ তেখেত বনগাঁও সমষ্টিৰ তেখেত MP সাংসদ গতিকে তেখেতেও সৰ্বানন্দ সোণোৱালক যথেষ্টখিনি সহায় আগবঢ়াব বুলি ইতিমধ্যেই আশা কৰা হৈছে আৰু এই তিনিজনীয়া টীমটোৱে এলং উইথ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী এই চাৰিজনীয়া টীমটোৱে নিশ্চয়কৈ এই জল পৰিবহণৰ ক্ষেত্ৰখনক এটা নতুন মাত্ৰা প্ৰদান কৰিব কিন্তু কেৱল আমি জল পৰিবহণ বা বন্দৰ জাহাজৰ কথা আলোচনা কৰিলে নহ'ব আয়ুষৰ ক্ষেত্ৰতো কিন্তু সকলোৰে দৃষ্টি নিবদ্ধ আছে আৰু যিহেতু আজি আমাৰ সৈতে আয়ুষৰ উপ সঞ্চালকগৰাকী আছে মই ডেকা ডাঙৰীয়াৰ ওচৰলৈ আকৌ এবাৰ আহিছোঁ এতিয়া কেতবোৰ কথা আছে আয়ুষৰ ক্ষেত্ৰত আমি ইতিমধ্যেই কৈছোঁ যে কেইবাখনো প্ৰতিষ্ঠান ইতিমধ্যে প্ৰতিষ্ঠা কৰা হৈছে আৰু তাতে যি ধৰণত বৰ্তমান সময়ত ৰিচাৰ্চ চলি আছে গৱেষণা চলি আছে সেই গৱেষণা এটা নতুন স্তৰলৈ লৈ যাব লাগিব বিগত সময়ছোৱাত কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল কিছু সমালোচনাৰ সন্মুখীন হৈছিল কিন্তু সেই সমালোচনাক লগত লৈ সৰ্বানন্দ সোণোৱালে এই বিভাগটোও কিন্তু আগলৈ লৈ যাব লাগিব এই ক্ষেত্ৰত কিছু সমস্যা হয়তো হ'ব পাৰে যেনে হোমিঅ' হওক এলোপেথিক হওক আয়ুৰ্বেদ হওক আমি সকলোৱে জানো বা বহুতেই হয়তো নাজানে যে এটা ক'ৰবাত তেওঁলোকৰ মাজত এটা মতাদৰ্শৰ এটা বিৰোধিতা এটা তেওঁলোকৰ মাজত আছে তেওঁলোকৰ মাজত হয়তো অলপ সংঘাত এটা আছে নোহোৱা নহয় গতিকে এই ক্ষেত্ৰত এই বিভাগটো পৰিচালনা কৰাৰ ক্ষেত্ৰত কিবা অসুবিধা হ'ব পাৰে নেকি এই ক্ষেত্ৰত মই ক'বলৈ গৈছোঁ যে আয়ুষ চিষ্টেমটো আমাৰ সকলোৰে মানে এটা পৰিচিত চিষ্টেম আৰু ইয়াক নহয় হোমিঅ' এলোপেথিক আৰু আয়ুৰ্বেদৰ মাজত যিটো এটা আমি ক'বলৈ গ'লে তেওঁলোকৰ আদৰ্শৰ এটা গেপ এটা আছে আৰু সেইটোৱে ক'ৰবাত অসুবিধাৰ সন্মুখীন কৰিব নেকি মন্ত্ৰীগৰাকীক অসুবিধাৰ সন্মুখীন কৰাৰ কোনো কাৰণ নাই কাৰণ আমাৰ চিষ্টেমটো যিহেতু তেওঁ ইণ্ডিপেণ্ডেণ্টলি পাইছে আয়ুষ চিষ্টেমটো তেওঁ চাব গতিকে মডাৰ্ণ চিষ্টেমৰ লগত তেওঁৰতো কোনো হেৰি নাই গতিকে আয়ুষ চিষ্টেমটো ডেভেলপ কৰিবৰ কাৰণে তেওঁ লাগি যাব আৰু তেনেকৈ আৰু এতিয়া যিসমূহ ৰিচাৰ্চ হৈ আছে সেই ৰিচাৰ্চসমূহ কি পৰ্যায়ত আছে ছাত্ৰ ছাত্ৰীসকলে অলপমান গুৰুত্ব সহকাৰে ল'ব পাৰেনে বিষয়টো গোটেই ৰিচাৰ্চৰ ক্ষেত্ৰত একচুৱেলি অসমত ৰিচাৰ্চ ইনষ্টিটিউট বুলি এটা ইনষ্টিটিউট নাই এতিয়ালৈকে কিন্তু তাৰ ওপৰত চেণ্ট্ৰেল কাউন্সিল অফ হোমিঅ'পেথিক ৰিচাৰ্চ বুলি এটা আছে ইউনিট এটা আছে ইয়াত এইটো ভেটাপাৰাত চলি আছে তাৰ লগত চেণ্ট্ৰেল কাউন্সিল অফ ৰিচাৰ্চ ইন আয়ুৰ্বেদ ছায়েন্স বুলিও এটা আছে কিন্তু তাত ইমান মানে ফলপ্ৰসূ হৈ থকা নাই বস্তুটো ইমান আমি গম পোৱাত গতিকে সেই ক্ষেত্ৰতো তেখেতে অলপ গুৰুত্ব দিব লাগিব আমাৰ যিহেতু পাছ আউট ষ্টুডেণ্টবিলাক ৰিচাৰ্চৰ ক্ষেত্ৰত বহুত পিছ পৰি আছে আৰু
এই মেডিচিনেল প্ল্যাণ্টবিলাক আমাৰ ফৰেষ্ট আমাৰ যিখন অসমৰ ফৰেষ্টত বহুত প্ল্যাণ্ট এতিয়াও লুপ্ত অৱস্থাত আছে যাক ৰিচাৰ্জৰ অভাৱত মানে তাক ফাইণ্ড আউট কৰি পেলাই মেডিচিনত মানে আমি ট্ৰান্সফাৰ কৰিব পৰা নাই যিবিলাক প্ল্যাণ্টে বহুত ৰোগ হয়তো নিৰাময় কৰিব পাৰে সেই ক্ষেত্ৰত আমাৰ ৰিচাৰ্চ চেণ্টাৰ এটা ইনষ্টিটিউট এটা আমাক ইয়াত দৰকাৰ আৰু সেই যদি ৰিচাৰ্চ ইনষ্টিটিউট আমাৰ ইনষ্টিটিউট এটা ইয়াত এষ্টাব্লিছ কৰে সেইমতে যদি আমাৰ ফাইণ্ড আউট মেডিচিনেল প্ল্যাণ্টবিলাক আপোনালোকে ভৱিষ্যতে হয় মন্ত্ৰীগৰাকীও কাষ চাপিব এই ক্ষেত্ৰত তেওঁ আপোনালোকৰ ফালৰ পৰা কিবা আমি নিশ্চয় থাকিব আমিতো ডাইৰেক্টটো যাব নোৱাৰিম আমি থ্ৰু গভৰ্ণমেণ্টে হৈ যাব লাগিব নিশ্চয় গভৰ্ণমেণ্ট হৈ যাব লাগিব হয় ঠিক আছে মই মহন্ত ডাঙৰীয়া আপোনাৰ ওচৰলৈ আহিছোঁ এতিয়া আমি আকৌ আহিছোঁ বন্দৰ জাহাজৰ জল পৰিবহণলৈ আমি খন্তেক সময়ৰ আগতে কৈছিলোঁ সাগৰমালা প্ৰজেক্টটোৰ কথা এইখিনি জনাই থৈ দিওঁ ND24 দৰ্শকসকলক যে 8.5 ট্ৰিলিয়ন ব্যয়েৰে মেগা পোৰ্ট অত্যাধুনিক বন্দৰসমূহ নিৰ্মাণৰ এটা লক্ষ্য লোৱা হৈছিল আৰু আকৌ কৈছোঁ যে প্ৰধানমন্ত্ৰীৰ এটা স্বপ্নৰ প্ৰজেক্ট আছিলে এই সাগৰমালা প্ৰজেক্ট প্ৰধানমন্ত্ৰীগৰাকীয়ে এই প্ৰজেক্টটোৰ জৰিয়তে যেনেধৰণে আমাৰ এডিটৰ ৰাজদীপ বাইলুং বৰুৱাই ক'লে যে এই প্ৰজেক্টটোৰ জৰিয়তে যিটো খৰচ কমি পৰে পৰিবহণৰ ক্ষেত্ৰত 5/1 অংশ আমি যদি ৰোড ট্ৰান্সপৰ্ট চাওঁ তেতিয়াহ'লে তাত যিটো খৰচ হয় সেই খৰচৰ 5/1 অংশ আমাৰ জল পৰিবহণত হয় গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এইটোত গুৰুত্ব দিছিলে আৰু এই ক্ষেত্ৰত সৰ্বানন্দ সোণোৱালে এই প্ৰজেক্টটো তেখেতৰ হাতত অৰ্পণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এটা সৰ্বানন্দ সোণোৱালে এইটো এটা কিন্তু ডাঙৰ প্ৰত্যাহ্বান কাৰণ এটা প্ৰধানমন্ত্ৰীৰ স্বপ্নৰ প্ৰজেক্ট আৰু সেইটোক বাস্তৱ ৰূপ দিয়াটো এটা ডাঙৰ প্ৰত্যাহ্বান হ'ব তেওঁৰ কাৰণে হয় এই ক্ষেত্ৰত আচলতে কি হয় সেই যিটো তেখেতৰ যিটো সপোনৰ যিটো আপোনাৰ আপোনাৰ প্ৰকল্প এই ক্ষেত্ৰত আপোনাৰ তেখেতে হয়তো চাগে এইকাৰণে দেখিছিলে কাৰণ কি হয় আপুনি যদি কষ্ট এনালাইচিছ চাবলৈ যায় আপোনাৰ এনেকুৱা ধৰণৰ হয় কষ্ট ছেভিং ক'ত কেনেকৈ হয় ধৰক 1 হৰ্চ পাৱাৰ যেতিয়া আপুনি ৰোডে ছাৰ্ফেচ ট্ৰান্সপৰ্টে মুভ কৰে তেতিয়াহ'লে 1 হৰ্চ পাৱাৰত আপোনাৰ 150 কেজি আপোনাৰ মুভ কৰিব পাৰে আপুনি বস্তু আৰু হয়তো যদি আপুনি ৰেলত সেইটো মুভ কৰে 500 কিলো কৰিব পাৰে আৰু সেইটো যদি আপুনি ৱাটাৰৱেজত যদি কৰিব পাৰে তেতিয়াহ'লে আপোনাৰ 4000 কেজি আপুনি এইটো মুভ কৰিব পাৰে গতিকে ইয়াতে আপুনি গম পায় যে কষ্ট এফিচিয়েঞ্চিটো কিমান আচলতে জলপথ কমি যায় গতিকে এইটো আপোনাৰ কমি যায় গতিকে আপোনাৰ এইটো কি হৈছে অপটিমাম ইউটিলাইজেশ্যন অফ দ্য আপোনাৰ হৰ্চ পাৱাৰটো ইয়াত হৈছে আপুনি যদি 1 লিটাৰ ফুৱেলৰ ক্ষেত্ৰত চাবলৈ যায় তো 1 লিটাৰ ফুৱেলে পাই পাৰ কিলোমিটাৰ 24 টন মুভ কৰাব পাৰে ৰাস্তাত আপোনাৰ 85 টন মুভ কৰাব পাৰে আপোনাৰ ৰেলত আৰু সেইটো 105 টন মুভ কৰাব পাৰে আপোনাৰ ৱাটাৰত গতিকে ইয়াতে আপোনাৰ সেই যিটো ৰাজদীপ বাইলুং বৰুৱা ডাঙৰীয়াই ক'লে যে 5/1 যিটো কষ্ট এফিচিয়েঞ্চিৰ কথা ক'লে তো এই ধৰণৰ আপোনাৰ এনালাইচিছটো আমি কৰিব পাৰোঁ আৰু এই দ্বিতীয় ডাঙৰ কথা মই আকৌ বাৰে বাৰে কৈছোঁ যে এই জল পৰিবহণৰ ক্ষেত্ৰত এতিয়া যিহেতু গ্ল'বেল ৱাৰ্মিঙৰ কথা আছে গোটেই বিশ্বই এতিয়া আপোনাৰ চিন্তা কৰি আছে আমি কেনেকৈ কাৰ্বন ইমিশ্যনটো কমাম কাৰণ এতিয়া কাৰ্বন ক্ৰেডিটৰ কথা আহি পৰিছে সেইটো এটা এডভান্টেজ বস্তু য'ত আপোনাৰ এতিয়া ইলেক্ট্ৰিক ভেহিকুলৰ কথা আহিছে তাত আপোনাৰ কি হৈছে ৱাটাৰ ৱেষ্টটোত কিন্তু আপুনি দিছ ইজ এ ছেফ মুড ফৰ কেৰিং দ্য আপোনাৰ ডাঙৰ যিবিলাক বস্তু কাৰণ আমাৰ NRLৰ চাগে চব বস্তু আপোনাৰ সেই তেনেকৈ ৱাটাৰ ৱেজে হৈ আহিছিলে যেতিয়া NRLটো বনাই আছিলে তেনেকৈ আপোনাৰ কি হয় আপুনি হেজাৰ্ডাছ যিবিলাক আপোনাৰ গুডছ আছে সেইবিলাক মুভ কৰিবৰ কাৰণে আপোনাৰ আটাইতকৈ ইম্পৰ্টেণ্ট বস্তু হৈছে আপুনি কি হৈছে আপোনাৰ ৱাটাৰ ৱেজ এইটো ছেফেষ্ট কাৰণ আৰু ইয়াতে কি আপোনাৰ এক্সিডেণ্টটো আপোনাৰ কমাই দিব পাৰে আপোনাৰ কনজেশ্যন কমি যায় আৰু এতিয়া আপোনাৰ যিটো আপুনি নেশ্যনেল ৱাটাৰ ৱেজ 1ৰ কথা কৈছে 1ত সেই যিটো এৰিয়া যি 4খন আপোনাৰ ৰাজ্য কভাৰ কৰি পেলাই নেশ্যনেল ৱাটাৰ ৱেজে কভাৰ কৰিছে ফ্ৰম আপোনাৰ এইটো হালদিয়া টু এলাহাবাদলৈকে বাৰাণসীলৈকে সেইটোত কি হৈছে আপোনাৰ তাত যিখিনি ৰেলৱে বা আপোনাৰ ছাৰ্ফেচ ট্ৰান্সপৰ্ট আছে অলমষ্ট ইন ছেচুৰেটেড পজিশ্যন আচ্ছা গতিকে এই ছেচুৰেটেড পজিশ্যন যেতিয়া হৈছে তাৰমানে আপুনি এটা আপোনাৰ খুব লজিকেল অল্টাৰনেটিভ মডেল অফ ট্ৰান্সপৰ্টেশ্যন আপুনি এতিয়া যদি বিচাৰি উলিয়াব নোৱাৰে তেতিয়াহ'লে আপোনাৰ এটা কিন্তু সমস্যা হ'ব গতিকে এই ক্ষেত্ৰত মই ভাবোঁ এই গোটেইখিনি ক্ষেত্ৰত কিন্তু আমাৰ বৰ্তমানৰ দায়িত্বশীল আমাৰ মাননীয় সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কিন্তু এই ক্ষেত্ৰত আপোনাৰ এই কামখিনি নিয়াৰিকৈ কৰি নিয়াৰ ক্ষেত্ৰত তেখেতে কিন্তু যদি সফলতা দেখাব পাৰে বা সেইখিনি এটা তেখেতৰ ওচৰত এটা গুৰু দায়িত্ব আছে সেই গুৰু দায়িত্বখিনি তেখেতে কেনেকৈ পালন কৰে কিন্তু মহন্ত ডাঙৰীয়া চাওক আপুনি যিহেতু একেবাৰে গ্ৰাউণ্ড লেভেলত কাম কৰি থকা মানুহ এতিয়া অসম চৰকাৰখনে তেখেতৰ এই দপ্তৰটোৰ পৰা কেনেধৰণে কাম উলিয়াব পাৰিব আমাৰ এটা ইয়াতে আপোনাৰ ইনলেণ্ড ৱাটাৰ ষ্টেট এটা আপোনাৰ হেৰি আছে নহয় ট্ৰান্সপৰ্টেশ্যন চিষ্টেম এটা আছে তো সেইটোত আপোনাৰ সেই কোঅৰ্ডিনেশ্যনটো মই ভাবোঁ কি যিহেতু অকণমান আগতে কৈছে যিহেতু ৰাজ্যত আপোনাৰ এতিয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যথেষ্ট ধৰণে সক্ৰিয়ভাৱে তেখেতে লৈছে প্ৰত্যেকটো আপোনাৰ বিভিন্ন বিভাগত ক্ষেত্ৰত লৈছে তো মই ভাবোঁ কি আৰু আগতে মই কৈছিলোঁ যে এই দুটা এটা গ্ৰেট মানে এই দুজনৰ কম্বিনেশ্যনটো এটা গ্ৰেট মই এইটো ইলেকশ্যনৰ আগতো মই ইয়াৰ এইখন আপোনালোকৰ
চেনেলৰ পৰাই কৈছিলোঁ যে এই কম্বিনেশ্যনটোৱে যদি আপোনাৰ বাকী কোনে কি কয় নকয় সেইবোৰ বাদ দি পেলাই পজিটিভ দিশটো যদি মই ধৰোঁ তেতিয়াহ'লে কিন্তু এই গ্ৰেট কম্বিনেশ্যনটো কিন্তু যদি ভাবে কোঅৰ্ডিনেশ্যন যদি ভালকৈ হয় তেতিয়াহ'লে কিন্তু আপোনাৰ এই দুজনৰ নেতৃত্বত অসমত কিন্তু আপোনাৰ জল পৰিবহণৰ ক্ষেত্ৰতে হওক বা আপোনাৰ এই গোটেইখিনিয়ে আমাৰ অৰ্থনৈতিক দিশটোত এটা প্ৰভাৱ পেলাব পৰাকৈ আগুৱাই নিব পৰাকৈ কিন্তু আপোনাৰ এটা ডাবল ইঞ্জিন টাইপৰ কাম কৰিব পাৰিব কাৰণ এইটো আপোনাৰ আমি সেইটো আশাও কৰিছোঁ আৰু সেইটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আপোনাৰ মাননীয় জল পৰিবহণ মন্ত্ৰী ডাঙৰীয়া দুইজনলৈ আমাৰ এজন অসমীয়া হিচাপে কাটৰ অনুৰোধ থাকিলে যে আপোনালোকে অসমীয়াৰ কাৰণে যিখিনি কথা ভাবিছে বা অসম ৰাজ্যখনৰ কাৰণে বা উত্তৰ পূবৰ কাৰণে যিখিনি কথা ভাবিছে আপোনালোক দুজনৰ এই কম্বিনেশ্যনটো জাৰি ৰাখি পেলাই কিন্তু অহা 5 বছৰত যাতে আমি এটা অসমৰ অৰ্থনৈতিক পৰিৱৰ্তনৰ কাৰণে জল পৰিবহণে যাতে এটা আপোনাৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ ল'ব পাৰে সেই বস্তুটো কিন্তু আমি আপোনালোকৰ পৰা আমি বিচাৰিছোঁ বিদ্যানন্দ বৰকাকতি ডাঙৰীয়া এতিয়া আপোনালোকে যিহেতু এই ক্ষেত্ৰখনৰ সৈতে জড়িত আকৌ কৈছোঁ যে আপোনালোকে এনেধৰণৰ ট্ৰান্সপৰ্টেশ্যনৰ ক্ষেত্ৰত হওক ৰপ্তানিৰ ক্ষেত্ৰত হওক আমদানিৰ ক্ষেত্ৰত হওক আপোনালোক জড়িত গতিকে বৰ্তমান সময়ত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আমি আকৌ এবাৰ অসমৰ প্ৰেক্ষাপটলৈ আহিছোঁ তেখেতে গোটেই দেশৰ হৈ কাম কৰিব লাগিব সেইটোতো হয়েই কিন্তু আমি আমাৰ লাভালাভটো চাব লাগিব এই ক্ষেত্ৰত আপোনাৰ ফালৰ পৰা পৰামৰ্শ কি থাকিব বা কেনেধৰণৰ সমস্যাৰ তেখেত সন্মুখীন হ'ব পাৰে মানে এই ক্ষেত্ৰত আমাৰ আটাইতকৈ ডাঙৰ অনুৰোধটো এইটোৱে হ'ব যাতে আমি অসমৰ পৰাই ৱাটাৰৱেজৰ থ্ৰুৱেদি টিটো যাতে এক্সপৰ্ট কৰিব পাৰোঁ সেইটো বিষয়ত গুৰুত্ব দিব লাগিব যাতে আমি অদৰকাৰী কেলকাতাৰ যিটো পোৰ্ট আমি এতিয়ালৈকে ইউজ কৰি আছোঁ সেইটো এভইড কৰি পেলাই যাতে অসমৰ পৰাই আমি এক্সপৰ্ট কৰিব পাৰোঁ বা এইটো যিটো এক্টিছ পলিচিখনৰ সুবিধা লৈ পেলাই আমি যদি ইয়াৰ পৰা ডাইৰেক্ট এক্সপৰ্ট কৰিব পাৰোঁ সেইটো তেখেতে চাব লাগে আৰু এটা মই ক'ব খুজিছোঁ যে ধৰক আমাৰ যদি মোড অফ ট্ৰেন্সপৰ্ট বুলি কওঁ তেতিয়া ৰেল এয়াৰ আপোনাৰ লেণ্ড এণ্ড ৱাটাৰ গতিকে এইকেইটাৰ ভিতৰত আপুনি যদি চাই মানে বাজপেয়ী ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী আছিলে তেখেতে লেণ্ড ট্ৰান্সপৰ্টটোৰ ক্ষেত্ৰত মানে যোগাযোগ ক্ষেত্ৰত ৰাস্তা ইমূৰৰ পৰা সিমূৰলৈ বনোৱাৰ ক্ষেত্ৰত তেখেতৰ এটা প্ৰায়ৰিটি আছিলে আৰু আপুনি এইটো যিটো সাগৰমালা কৈছে তাৰমানে এইটো খুব বুজা যায় যে বৰ্তমানৰ যিজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতৰ গুৰুত্ব হ'ল যে ৱাটাৰৱেজ গতিকে বাজপেয়ী ডাঙৰীয়াৰ দিনত আছিলে ৰোডছ মানে ডেভেলপ কৰা লেণ্ড ট্ৰান্সপৰ্টটো আৰু এখেতৰ দিনত ৱাটাৰৱেজটো গতিকে তেখেতৰ এইটো এটা ডাঙৰ মানে আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ ওপৰত অৰ্পণ কৰিছে এইটো এটা খুব মানে আচলতে ডাঙৰ কথা আৰু এইটো আমাৰ আচলতে ইণ্ডিয়া মানে 16th লাৰ্জেষ্ট মেৰিটাইম কাণ্ট্ৰি ৱৰ্ল্ডৰ গতিকে বহুত ডাঙৰ আচলতে এইটো এটা মই আপোনাক আগতেই কৈছোঁ যে এইটো খুব এক্সাইটিং মিনিষ্ট্ৰী তেখেতে পাইছে আৰু মই এইখিনি সময়তে অলপ আয়ুষৰ বিষয়েও ক'ব খুজিছোঁ হয় যে অসম কেনেকৈ লাভান্বিত হ'ব পাৰে যিহেতু তেওঁ যদিও গোটেই ইণ্ডিয়াৰে তেখেত মন্ত্ৰী তথাপিও যিহেতু আসাম চেন্ট্ৰিক দুই এটা কথা ক'ব লাগে গতিকে এটা যদি আপুনি চাই ধৰক আজি আয়ুষ মিনিষ্ট্ৰীৰ আণ্ডাৰতেই মানে আপোনাৰ য়োগাটো আছে আজি ইণ্টাৰনেশ্যনেল য়োগা ডে পতা হয় গোটেই পৃথিৱী জুৰি য়োগাটো মানে ইমান সাংঘাতিক ধৰণে পপুলাৰ হ'ল গতিকে এই আজি মানুহে য়োগা কৰে হয় এই যিটো আয়ুষ মিনিষ্ট্ৰীৰ যিখিনি বস্তু আচলতে আমাৰ বহুত হাজাৰ বছৰ পুৰণা মানে ভাৰতবৰ্ষৰ এইটো একদম নিজা বস্তু আছিলে কিন্তু তথাপিও ইউনানীটো ধৰক গ্ৰীচৰ পৰা আহিছে তেনেকুৱা কিছুমান হৈছে কিন্তু তথাপিও এইবিলাক বহুত হাজাৰ বছৰ ধৰি পেলাই ইয়াতে আছিলে ঋষিমুনিসকলেও পাৰিছিলে গতিকে এতিয়া যদি মই নেচাৰোপেথিটো কওঁ মই গোলাঘাটৰ মানুহ মই জানো যে আমাৰ গুণাৰাম খনিকৰ ডাঙৰীয়াই নেচাৰোপেথিৰ ক্ষেত্ৰত কিমানখিনি কৰিছিলে কিন্তু তেতিয়া মানুহে বুজাই নাছিলে বা ইণ্ডিয়াত তেতিয়া হেৰি নাছিলে আজিৰ ডেটত হোৱাহেঁতেন হয়তো গুণাৰাম খনিকৰে চৰকাৰৰ সহায় হৈ পেলাই বহুতখিনি মানে কাম কৰিব পাৰিলেহেঁতেন আৰু এটা ক'ব খোজোঁ যে এইখিনি সময়তে মানে আয়ুষ মিনিষ্ট্ৰী আচলতে আজি যেতিয়া কৰোণা কালত সাংঘাতিক এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে বিশেষকৈ কৰোণা কালত আয়ুষ মিনিষ্ট্ৰী আমি তাৰ আগতে হয়তো মানুহে ইমান শুনা নাছিলে যিমান মানে যেতিয়াৰ পৰা কৰোণা যোৱা বছৰৰ পৰা আৰম্ভ হ'ল তেতিয়াৰ পৰা শুনা গৈছে গতিকে টিটো চাহটো আচলতে বহুত গৱেষণাত পোৱা গৈছে যে টিটো ইমিউনিটি বুষ্টাৰ হয় টি যে ইমিউনিটি বুষ্টাৰ তাত কোনো ডাউট নাই আৰু আয়ুষ মিনিষ্ট্ৰীৰ মই এই ক্ষেত্ৰত আকৌ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকে অনুৰোধ জনাম যে টিটো যে ইমিউনিটি বুষ্টাৰ তাৰ যিখিনি আমি এইটো মই কোৱা কথা নহয় বহুত গৱেষণাত এইটো ওলাইছে আৰু সেই ক্ষেত্ৰত যাতে আয়ুষ মিনিষ্ট্ৰীৰ পৰা যদি আমি এটা ষ্টেম্পিং পাওঁ যে আয়ুষ মিনিষ্ট্ৰীয়ে যদি কৈ দিয়ে যে
হয় টিটো এটা কাৰণ আয়ুষ মিনিষ্ট্ৰীয়ে বহুতখিনি বস্তু কৈছে যিখিনি ইমিউনিটি বুষ্টাৰ হয় যিখিনিয়ে সহায় কৰে ইমিউন ছিষ্টেমটো মানে হেৰি শক্তিশালী কৰি ৰখাত সহায় কৰে গতিকে যেতিয়া তেখেতে ইয়াত মুখ্যমন্ত্ৰী আছিলে আমি তেখেতে চাহক এনেও গুৰুত্ব দিয়ে তেখেতে তেতিয়া তেওঁ আয়ুষ মিনিষ্ট্ৰীলৈ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে চিঠিও লিখিছিল যে চাহক মানে ইমিউনিটি বুষ্টাৰ যদি সেই টেগটো যদি আমি আয়ুষ মিনিষ্ট্ৰীৰ পৰা পাওঁ তেতিয়াহ'লে আমাৰ যিটো পাৰ কেপিটা কনজামশ্যন আমাৰ আচলতে আমাৰ ভাৰতত আচলতে এটাই প্ৰব্লেম যদিও আমি খুব সাংঘাতিক চাহ খাওঁ কিন্তু আমাৰ পাৰ কেপিটা কনজামশ্যনটো অন্যান্য বহুত দেশতকৈ ধৰক পাকিস্তানতকৈ বহুত কম আমি প্ৰায় 780 গ্ৰাম পাৰ কেপিটা কনজামশ্যন পাকিস্তানত ধৰক 1 কেজিতকৈ বেছি ইউৰোপৰ কিছুমান কাণ্ট্ৰি 2 কেজি বা 2 কেজি 200 গ্ৰাম গতিকে আমি যদি আমাৰ যিহেতু ভাৰতবৰ্ষ মানে ছেকেণ্ড লাৰ্জেষ্ট টি প্ৰডিউচাৰ আফটাৰ চাইনা আৰু লাখ লাখ মানুহৰ এই চাহ উদ্যোগটোৰ লগত জীৱিকা জড়িত হৈ আছে গতিকে এই চাহ উদ্যোগটো জীয়াই থকাটো অতি দৰকাৰ বৰ্তমান সময়খিনিত কিন্তু চাহ উদ্যোগটো খুব চেলেঞ্জিং টাইমেৰে পাৰ হ'ব লগা হৈছে আৰু আয়ুষ মন্ত্ৰালয়ে এই ক্ষেত্ৰত কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে যদি আয়ুষ মন্ত্ৰালয়ে এই ক্ষেত্ৰত যদি এটা ষ্টেম্পিং দিয়ে যে হয় টিটো এটা ইমিউনিটি বুষ্টাৰ এইটো হয়েই গতিকে এই ষ্টেম্পিংটো যদি পাই যায় আৰু আমাৰ যদি পাৰ কেপিটা কনজামশ্যনটো মানে অলপ তাৰ কাৰণে বৃদ্ধি হয় তেতিয়াহ'লে চাহ উদ্যোগটো জীয়াই থাকিব ইয়াৰ লগত থকা লাখ লাখ শ্ৰমিক বহুতখিনি লাখ লাখ স্মল টি গ্ৰ'ৱাৰ বা অন্যান্য যিখিনি আছে সেই গোটেই মানুহখিনি জীৱিকাটো আচলতে সুন্দৰ কথা আপুনি কৈছে আৰু এনেধৰণৰ আচলতে যোগাত্মক কিছু বাৰ্তা লাগে আৰু যিহেতু তেখেতে নতুনকৈ এটা দায়িত্ব লৈছে তেখেতে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে সফলতাৰে 5টা বছৰ অতিক্ৰম কৰিলে তাৰ পাছত তেখেতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যিটো পৰীক্ষা সেই পৰীক্ষাত উত্তীৰ্ণ হ'ল আৰু তাৰ পিছত তেওঁক আৰু এটা দায়িত্ব এতিয়া অৰ্পণ কৰা হৈছে দুটাকৈ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে সেই দুয়োটা বিভাগৰ দায়িত্ব তেওঁ কেনেধৰণে আগন্তুক দিনত লৈ যায় সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব তাৰ ওপৰত কেৱল সমগ্ৰ ৰাজ্যবাসী নহয় সমগ্ৰ দেশবাসীয়ে দৃষ্টি নিবদ্ধ ৰাখিব আমি অনুষ্ঠান শেষ কৰিব হৈছে মই শেষত ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি আমাৰ এই অনুষ্ঠানত উপস্থিত হোৱাৰ বাবে বিদ্যানন্দ বৰকাকতি ডক্টৰ দীপেন ডেকা আৰু সত্যেন মহন্ত এইখিনি কথা আমি আলোচনা কৰিবলৈ পালোঁ আৰু মানুহৰ মাজত বিভ্ৰান্তিসমূহ দূৰ কৰিবলৈ চেষ্টা কৰিছিলোঁ আমি আশা কৰিছোঁ বিভ্ৰান্তিসমূহ দূৰ হৈছে কথা এয়াই যে অসম সন্তান দুগৰাকীলৈ দুটা গুৰু দায়িত্ব অৰ্পণ কৰা হৈছে আকৌ কৈছোঁ ৰামেশ্বৰ তেলী তেখেতক ৰাজ্যিক মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছে পেট্ৰলিয়াম আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এতিয়াৰ পৰা মানুহে কেবিনেট মন্ত্ৰী হিচাপে জানিব দুটাকৈ গুৰু বিভাগ তেওঁক দিয়া হৈছে সেই বিভাগসমূহ তেওঁ কেনেকৈ পৰিচালনা কৰে প্ৰধানমন্ত্ৰীয়ে যি আশা প্ৰত্যাশা তেওঁৰ ওপৰত ৰাখিছে সেই আশাত তেওঁ উত্তীৰ্ণ হয় নে নাই সেয়া কিন্তু নিশ্চয়কৈ লক্ষণীয় হ'ব কিন্তু এটা বিশ্বাস মানুহৰ মাজত আছে যে মুখ্যমন্ত্ৰী হিচাপে তেখেতে যেনেধৰণে নিকাভাৱে ৰাজ্যখন চলাই গৈছিল বিগত 5টা বছৰে কোনো এটা কমপ্লেইনৰ তেখেতে সুযোগ নিদিলে ঠিক তেনেকৈ আগন্তুক এই এটা দুটা তিনিটা বছৰ যিমানখিনি আছে যিমানখিনি সময় তেওঁৰ হাতত আছে এই দুইটা বিভাগক তেখেতে এটা অন্য পৰ্যায়লৈ লৈ যাব আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ এই যি পৰীক্ষা সেই পৰীক্ষাত পুনৰ তেখেত উত্তীৰ্ণ হ'ব এই আশা কৰিছে সমগ্ৰ ৰাজ্যবাসীয়ে ইয়াৰ লগে লগে আজিৰ হেশ্বটেগৰ পৰা মই মানস প্ৰণীয় বিদায় লৈছোঁ নমস্কাৰ শুভৰাত্ৰি The Assam